শুভ দুপৰীয়া মই সকলোকে স্বাগতম জনাই আজি মই নতুন পাঠ এটা আৰম্ভ কৰিবলৈ লৈছো ইতিমধ্যে এই পাঠটোৰ লগত জড়িত বিষয়বস্তুখিনি মই আগৰ ক্লাছ কেইটাত আপোনালোকক জনাইছিলো যে বিশ্ববিদ্যালয় কি বিশ্ববিদ্যালয়ৰ প্ৰকাৰ কি বিশ্ববিদ্যালয় আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত কেনেকুৱা ধৰণৰ শিক্ষাৰ প্ৰসাৰ আৰু প্ৰভাৱ পেলাইছে আৰু বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহনো কি বা কলেজসমূহনো কি এই বিষয়ে মই আজি আলোচনা কৰিম যি কি নহওক আমাৰ ভাৰতবৰ্ষত যিমানবিলাক মহাবিদ্যালয় আছে এই মহাবিদ্যালয়বিলাকৰ অন্তৰ্গত বহুতো আমাৰ মহাবিদ্যালয়সমূহ ঠায়ে ঠায়ে স্থাপন কৰা হয় গতিকে বিশ্ববিদ্যালয়সমূহৰ প্ৰধান কাম হৈছে এই মহাবিদ্যালয়সমূহক স্বীকৃতি প্ৰদান কৰা গতিকে ভাৰতবৰ্ষত ইতিমধ্যে বহুতো বিশ্ববিদ্যালয় আছে আৰু এই বিশ্ববিদ্যালয়সমূহে আমাৰ সময়ে সময়ে ভাৰতবৰ্ষৰ মহাবিদ্যালয়সমূহক স্বীকৃতি প্ৰদান কৰি আহিছে গতিকে ভাৰতত যিবিলাক মহাবিদ্যালয় আছে এই মহাবিদ্যালয়বিলাকৰ বেছিভাগে আমাৰ ইউজিচি শিক্ষা প্ৰদান কৰা হয় অৰ্থাৎ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা নীতি নিয়মৰ দ্বাৰা তেওঁলোকে নিৰ্ধাৰিত শিক্ষা ব্যৱস্থাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা দান কৰে আৰু সেইবাবে আমাৰ ভাৰতৰ বিশ্ববিদ্যালয়সমূহ সদায় আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা প্ৰভাৱিত হয় গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা আমাৰ কি হয় বিভিন্ন ধৰণৰ মহাবিদ্যালয়সমূহ আমাৰ স্থাপন কৰাৰ ক্ষেত্ৰত সহায় কৰি আহিছে আৰু এই মহাবিদ্যালয়সমূহক স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰত্যেকখন বিশ্ববিদ্যালয়ে নিজ নিজ অঞ্চলত নিজ নিজ ৰাজ্যত এটা দায়বদ্ধতা আছে যদি মই উদাহৰণস্বৰূপে ক'বলৈ বিচাৰো আমাৰ অসমত গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় শিলচৰ বিশ্ববিদ্যালয় এই তিনিখন বিশ্ববিদ্যালয়ৰ অন্তৰ্গত তেওঁলোকৰ নিজ নিজ অঞ্চলবিলাকত মহাবিদ্যালয়সমূহক কি কৰে তেওঁলোকে স্বীকৃতি প্ৰদান কৰে ইয়াৰ উপৰিও আমাৰ এই বিশ্ববিদ্যালয়সমূহৰ উপৰিও বহুতো কিছুমান অন্যান্য ব্যক্তিগত বিশ্ববিদ্যালয় আছে যদি আমি ক'বলৈ যাওঁ আমাৰ অসমত আমাৰ আছে ডাউনটাউন বিশ্ববিদ্যালয় যি ব্যক্তিগতভাৱে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় আমাৰ নতুনকৈ আৰু এখন প্ৰতিষ্ঠিত হোৱা বিশ্ববিদ্যালয় USTM ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি ঠিক সেইদৰে আমাৰ মেঘালয় ৰাজ্য মেঘালয় আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দ্বাৰা এইখন ব্যক্তিগত প্ৰতিষ্ঠিত হোৱা একোখন বিশ্ববিদ্যালয় এতিয়া যি কি নহওক আমাৰ ভাৰতবৰ্ষত যিবিলাক আমাৰ চৰকাৰী বিশ্ববিদ্যালয় আছে বা চৰকাৰৰ দ্বাৰা তেওঁলোকে অনুমোদিত তেওঁলোকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা তেওঁলোকে প্ৰমাণিত এই সকলোবিলাক বিশ্ববিদ্যালয়সমূহৰ বিশেষভাৱে আমাক কি কৰা হৈছে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা শিক্ষা প্ৰদান কৰা হয় গতিকে এই বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা শিক্ষা প্ৰদান কৰা ক্ষেত্ৰত আমাৰ ভাৰতৰ শিক্ষা ব্যৱস্থাক দুই প্ৰকাৰত ভাগ কৰা হৈছে গতিকে ভাৰতৰ যিবিলাক মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহক বেছিভাগ মহাবিদ্যালয়কে আমাৰ ভাৰতবৰ্ষত কি কৰা হৈছে দুই প্ৰকাৰে ভাগ কৰা হৈছে বা বিভক্ত কৰা হৈছে গতিকে এই বিভক্ত কৰাৰ প্ৰথমটো উপাদানে হৈছে যে বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত ইতিমধ্যে মই আপোনালোকক ক'লোৱে আমাৰ ভাৰতবৰ্ষত যিবিলাক বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়বিলাকৰ অধীনত তেওঁলোকৰ অঞ্চলত থকা মহাবিদ্যালয়সমূহক কি কৰা হয় স্বীকৃতি প্ৰদান কৰা হয় যাক আমি কওঁ যে বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত হোৱা মহাবিদ্যালয় ইয়াৰ উপৰিও আমাৰ দ্বিতীয় আমাৰ আৰু এখন মহাবিদ্যালয় আছে যিখন মহাবিদ্যালয়ক আমি কওঁ অনুমোদিত মহাবিদ্যালয় অনুমোদিত মহাবিদ্যালয়সমূহ হৈছে যে বিশ্ববিদ্যালয়ৰ চৌহদৰ বাহিৰৰ দ্বাৰা পৰিচালিত হোৱা অনুমোদিত মহাবিদ্যালয় যি মহাবিদ্যালয়ত বিশ্ববিদ্যালয়ৰ চৌহদৰ বাহিৰৰ দ্বাৰা পৰিচালিত হয় গতিকে এই বিশ্ববিদ্যালয়ৰ চৌহদৰ বাহিৰৰ দ্বাৰা পৰিচালিত হোৱা মহাবিদ্যালয়সমূহ একচুৱেলি আমি কি বুলি কওঁ প্ৰধানতে অনুমোদিত মহাবিদ্যালয় বুলি কওঁ তেওঁলোকে বিশ্ববিদ্যালয়ৰ চৌহদৰ বাহিৰৰ দ্বাৰা পৰিচালিত হয় অৰ্থাৎ তেওঁলোকে অনুমোদন পায় কিন্তু বিশ্ববিদ্যালয়ৰ চৌহদৰ দ্বাৰা তেওঁলোকে পৰিচালিত নহয় গতিকে আমি যিবিলাক মহাবিদ্যালয়ৰ কথা আলোচনা কৰো বিশেষকৈ আমাৰ ভাৰতবৰ্ষৰ এই মহাবিদ্যালয়সমূহত বিশেষভাৱে আমাৰ কলা বিজ্ঞান আৰু বাণিজ্যত আমাৰ কি কৰা হয় বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰ্যায়ৰ শিক্ষা প্ৰদান কৰা হয় গতিকে আমাৰ যিসমূহ মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহত বিশেষভাৱে আমাৰ কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ বাবে যিটো আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰ্যায়ৰ কি কৰা হয় শিক্ষা প্ৰদান কৰা হয়
আৰু ইয়াৰ উপৰিও আমাৰ ভাৰতবৰ্ষত এনেকুৱা কিছুমান মহাবিদ্যালয় আছে যিবিলাক মহাবিদ্যালয়ে আমাৰ বিশেষভাৱে অন্যান্য বিষয়বস্তুসমূহ উদাহৰণস্বৰূপে আইন, ঔষধ, অভিযান্ত্ৰিক আৰু ব্যৱস্থাপনা আদি কৰি আৰু পেছাদাৰী শিক্ষা ব্যৱস্থা প্ৰদান কৰা হয়। গতিকে এইখিনিতে আমি ক'ব পাৰো যে আমাৰ ভাৰতৰ যিবিলাক মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহত বেছিভাগ আমাৰ কি কৰা হয় বিশ্ববিদ্যালয় অনুদান আয়োগৰ শিক্ষা দান কৰা হয়। গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষত দুই প্ৰকাৰৰ শিক্ষা ব্যৱস্থা আমাৰ বিশেষভাৱে আমি দেখিবলৈ পাওঁ। এই বিশেষভাৱে দেখিবলৈ পোৱা শিক্ষা ব্যৱস্থাৰ প্ৰথমটো আমাৰ মহাবিদ্যালয় পৰিচালিত হয়, বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত হয় আৰু কিছুমান বিশ্ববিদ্যালয় আমাৰ যিবিলাক চৌহদৰ বাহিৰৰ পৰা পৰিচালিত নহয়, যিবিলাক মহাবিদ্যালয়ক আমি সাধাৰণতে অনুমোদিত মহাবিদ্যালয় বুলি কওঁ। গতিকে এই অনুমোদিত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত আমাৰ যিবিলাক মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহে শেহতীয়াকৈ প্ৰথমে আমাৰ কলা বিজ্ঞান আৰু বাণিজ্য শাখাত যিবিলাক আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰ্যায়ৰ শিক্ষা ব্যৱস্থা তেওঁলোকে প্ৰদান কৰি আহিছে। ইয়াৰ উপৰিও ভাৰতত আমাৰ কিছুমান কি আছে এনেকুৱা মহাবিদ্যালয় আছে যিবিলাক মহাবিদ্যালয়ে বিশেষকৈ আমাৰ আইন, ঔষধ, অভিযান্ত্ৰিক, ব্যৱস্থাপনা আদি কৰি আৰু পেছাদাৰী শিক্ষা ব্যৱস্থা আমাৰ প্ৰদান কৰি আহিছে। এনেকুৱাই নহয় যে আমাৰ বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহ কেৱল কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰে বিষয়বস্তুসমূহে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰাই যে প্ৰসাৰিত হ'ব বা বিস্তাৰিত হ'ব এনেকুৱা নহয়। গতিকে আমি জানিব পাৰিলে আমি এইটো কথাই গম পাওঁ যে কিছুমান মহাবিদ্যালয় আমাৰ কাৰিকৰী মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইন মহাবিদ্যালয়, বিভিন্ন পেছাদাৰী মহাবিদ্যালয় যিবিলাকক আমি বিএড কলেজ বুলি কওঁ, এনেকুৱা ধৰণৰ মহাবিদ্যালয়সমূহে এটা নিৰ্দিষ্ট বিষয়সমূহ প্ৰদান কৰে। গতিকে ভাৰতবৰ্ষত যিবিলাক মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহে যে কলা বিজ্ঞান আৰু বাণিজ্য শাখাতেই যে ইয়াত অৱতীৰ্ণ থাকিব এনেকুৱা নহয়, কলা বিজ্ঞান আৰু বাণিজ্য আৰু ইউজিচি পৰ্যায়ৰো আমাৰ শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা আছে। গতিকে আমাৰ ভাৰতবৰ্ষৰ মহাবিদ্যালয়সমূহত বেছিভাগ আমাৰ কি কৰা হয় বিশ্ববিদ্যালয় অনুদান আয়োগৰ শিক্ষা প্ৰদান কৰা হয় আৰু এইবোৰ ভাৰতত আমাৰ দুই প্ৰকাৰৰ আছে, যিটো আমাৰ কিছুমান আমাৰ বিশেষভাৱে পৰিচালিত হয় বিশ্ববিদ্যালয়ৰ দ্বাৰা, বিশ্ববিদ্যালয় অনুমোদন দিয়ে আৰু বিশ্ববিদ্যালয়ৰ নীতি নিৰ্ধাৰণৰ দ্বাৰা এইবিলাক মহাবিদ্যালয় কি হয় পৰিচালিত হয়। আৰু কিছুমান মহাবিদ্যালয় আছে যিবিলাক বিশ্ববিদ্যালয়ৰ চৌহদৰ দ্বাৰা পৰিচালিত নহয়, কিন্তু বিশ্ববিদ্যালয়ৰ বাহিৰৰ দ্বাৰা তেওঁলোকে নিজাববীয়াকে কি কৰিব পাৰে পৰিচালিত কৰিব পাৰে। আৰু ইয়াৰ উপৰিও আমাৰ মহাবিদ্যালয়সমূহত বিশেষভাৱে কি আছে কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ বিভিন্ন পৰ্যায়ৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হয়। গতিকে এই বিভিন্ন পৰ্যায়ৰ যিটো শিক্ষা ব্যৱস্থা কৰা হয় এই শিক্ষা ব্যৱস্থা আমাৰ সাধাৰণতে কি কৰা হয় বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰাহে প্ৰচাৰিত কৰা হয়। গতিকে ভাৰতত কিছুমান মহাবিদ্যালয় আছে যিবিলাক মহাবিদ্যালয় আমাৰ আইন বা বিভিন্ন ধৰণৰ অভিযান্ত্ৰিক বিষয়বস্তুলৈ বা ব্যৱস্থাপনা আমাৰ কি কৰা হয় পেছাদাৰী শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত সহায় কৰা হয়। গতিকে আমি ক'ব পাৰো যে আমাৰ মহাবিদ্যালয়সমূহে ভাৰতবৰ্ষত আমাৰ বিভিন্ন প্ৰকাৰৰ শিক্ষা ব্যৱস্থা আমাৰ শিক্ষাৰ্থীসকলক প্ৰদান কৰি আহিছে আৰু এই যিবিলাক মহাবিদ্যালয়ৰ শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থা আমাৰ বিশেষভাৱে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰাহে প্ৰসাৰিত হয়। গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা আমাৰ কি কৰা হয় স্বীকৃতি প্ৰদান কৰা হয়। ইয়াৰ উপৰিও কিছুমান বস্তু আমাৰ বিশ্ববিদ্যালয় চৌহদৰ বাহিৰৰ দ্বাৰা কি কৰা হয় পৰিচালিত কৰা হয়। গতিকে আৰু ইয়াৰ উপৰিও আমাৰ কিছুমান স্থায়িত্বশাসিত মহাবিদ্যালয় আছে, যিবিলাক স্থায়িত্বশাসিত মহাবিদ্যালয় আছে তেওঁলোকৰ নিজস্ব সেই স্থায়িত্ব শাসনৰ দ্বাৰাহে কি হয় তেওঁলোকে পৰিচালিত হয়। স্থায়িত্ব শাসন ব্যৱস্থাৰ দ্বাৰা তেওঁলোকৰ প্ৰশাসন ব্যৱস্থা আগবাঢ়ি যায়। তেওঁলোকৰ যিকোনো ধৰণৰ পৰিচালিত বিষয় বা যিকোনো ধৰণৰ পৰিচালনাৰ বিষয় হওক, প্ৰশাসনিক বিষয় হওক, তেওঁলোকৰ বিষয়বস্তু হওক, পাঠ্যক্ৰমৰ বিষয়বস্তু হওক, এই সকলোবোৰ বিষয়বস্তু তেওঁলোকৰ বিশেষভাৱে কি কৰা হয় আমাৰ স্থায়িত্বশাসিত বিষয়বস্তুৰ দ্বাৰাহে তেওঁলোকে পৰিচালিত হ'ব পাৰে। গতিকে স্থায়িত্ব শাসনৰ অধীনতহে তেওঁলোকে কি কৰে এই শিক্ষা ব্যৱস্থা তেওঁলোকে আগবঢ়াই নিয়ে। এতিয়া আমি আলোচনা কৰিম যে স্থায়িত্বশাসিত মহাবিদ্যালয় মানে কি বা স্থায়িত্বশাসিত মহাবিদ্যালয়সমূহে কি ধৰণৰ নীতি নিয়ম পালন কৰে, স্থায়িত্বশাসিত মহাবিদ্যালয়সমূহ কাৰ দ্বাৰা পৰিচালিত হয়, স্থায়িত্বশাসিত মহাবিদ্যালয়সমূহৰ কি বিষয়বস্তু আমি দেখিবলৈ পাওঁ এইখিনি বিষয়ে মই এতিয়া আলোচনা কৰিম।
এতিয়া আমাৰ মহাবিদ্যালয়খন স্থায়িত্বশাসিত হ'ব পাৰে বা স্থায়িত্ব শাসন নিজে কৰিব পাৰে কিন্তু তেওঁলোকেও কিন্তু বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা এই স্থায়িত্বশাসিত মহাবিদ্যালয়সমূহৰ আঁচনি প্ৰৱৰ্তন কৰা হয় উদাহৰণস্বৰূপে আমাৰ অসমৰ গুৱাহাটীত কটন বিশ্ববিদ্যালয়ৰ অধীনত যিখিনি কাৰ্যকলাপ তেওঁলোকৰ কলেজ লেভেলত বা মহাবিদ্যালয়ত কৰা হৈছে এইটো হৈছে এখন অটনমাস কলেজ অৰ্থাৎ তেওঁলোকে ইউজিচিৰ যিটো স্থায়িত্বশাসিত মহাবিদ্যালয়ৰ কি কৰা হৈছে এটা আঁচনি প্ৰৱৰ্তন কৰা হৈছে ইয়াৰ উপৰিও এই স্থায়িত্বশাসিত মহাবিদ্যালয়সমূহ আমাৰ কি কৰা হৈছে ইউজিচি আইনৰ 2F আৰু 12B ধাৰাৰ অধীনত আঁচনিখনৰ অধীনত কি কৰা হৈছে ইয়াৰ যোগ্য স্থাপন কৰা হৈছে গতিকে আমাৰ যিটো স্থায়িত্বশাসিত মহাবিদ্যালয় আছে এই স্থায়িত্বশাসিত মহাবিদ্যালয়সমূহ আমাৰ ইউজিচি আইনৰ 2F আৰু 12B ধাৰাৰ অধীনত এই আঁচনিখনৰ অধীনত কি কৰা হৈছে যোগ্যতা প্ৰদান কৰা হৈছে গতিকে আমাৰ যিবিলাক স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় আছে এই স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়সমূহৰ আমাৰ নিম্নলিখিত কিছুমান দিশ আছে যি নিম্নলিখিত দিশসমূহে আমাৰ কি কৰিব আমাৰ কিছুমান শৈক্ষিক খ্যাতি আৰু পৰীক্ষাৰ পূৰ্বৱৰ্তী প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত সহায় কৰিব আমাৰ যিটো শৈক্ষিক খ্যাতি আছে বা পৰীক্ষাৰ যিটো পূৰ্বৱৰ্তী প্ৰদৰ্শন এই প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট পৰিমাণে ইয়াৰ সহায় আগবঢ়াব আমাৰ শৈক্ষিক খ্যাতি আৰু পৰীক্ষাৰ পূৰ্বৱৰ্তী প্ৰদৰ্শন সকলো ধৰণৰ আমাৰ শৈক্ষিক যিটো নীতি নিৰ্দেশনা বা আমাৰ যিটো পৰীক্ষাৰ ব্যৱস্থা এই পৰীক্ষাৰ ব্যৱস্থাৰ যিটো পূৰ্বৱৰ্তী যিটো প্ৰদৰ্শন কিদৰে কৰিব লাগিব কিদৰে পৰীক্ষা ব্যৱস্থা আমি পাতিম কিদৰে প্ৰশ্ন পেপাৰ আমাৰ যুগুত কৰিম কিদৰে তেওঁলোকৰ মূল্যায়ন ব্যৱস্থা কৰা হ'ব এই সকলোখিনি বিষয়বস্তু আমাৰ কি কৰা হয় স্থায়িত্বশাসিত নীতি নিয়মৰ বাহালত থাকিও তেওঁলোকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা পৰিচালিত কৰিব পাৰে ইয়াৰ উপৰিও তেওঁলোকৰ যিটো অনুষদৰ শৈক্ষিক সম্প্ৰসাৰণ প্ৰাপ্তি তেওঁলোকৰ যিটো অনুষদ আছে এই অনুষদন যিটো আছে এই অনুষদৰ যিটো শৈক্ষিক সম্প্ৰসাৰণৰ যিটো আমাৰ প্ৰাপ্তি আছে এই প্ৰাপ্তিবিলাকৰ আমাৰ সকলোবিলাক বিষয়বস্তু অৰ্থাৎ আমাৰ যিবিলাক আমাৰ বিষয়বস্তু আছে শৈক্ষিক সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কি কৰিব পাৰে আমাৰ স্থায়িত্বশাসিত মহাবিদ্যালয়সমূহে আমাৰ ইয়াৰ নীতি পালন কৰিব পাৰে আৰু যিটো স্থায়িত্বশাসিত আমাৰ যি মহাবিদ্যালয় আছে এই মহাবিদ্যালয় এই ক্ষেত্ৰত আমাৰ কি আইনী প্ৰয়োজনীয়তা আছে আৰু আইনী প্ৰয়োজনীয়তা সাপেক্ষেহে আমাৰ শিক্ষাৰ্থী আৰু শিক্ষক বাছনিৰ মানদণ্ড আৰু যোগ্যতা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত ক্ষমতা আছে এই ক্ষেত্ৰত আইনী যিটো প্ৰয়োজনীয়তা সাপেক্ষে আমাৰ কি কৰা হয় শিক্ষাৰ্থী আৰু শিক্ষকৰ যিটো বাছনিৰ মানদণ্ড আৰু যিটো যোগ্যতা ইয়াক নিৰূপণ কৰা হয় গতিকে আমাৰ সকলোবিলাক যিবিলাক আমাৰ স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় আছে আৰু স্থায়িত্বশাসিত মহাবিদ্যালয় এই মহাবিদ্যালয়সমূহৰ সকলো নীতি নিয়ম আমাৰ বেলেগ হলেও কিন্তু আমাৰ স্থায়িত্বশাসিত মহাবিদ্যালয়সমূহৰ কি আছে আইনী প্ৰয়োজনীয়তা সাপেক্ষে তেওঁলোকে কি কৰিব পাৰে প্ৰয়োগ কৰিব পাৰে শিক্ষাৰ্থী আৰু শিক্ষক বাছনিৰ যিটো মানদণ্ড কিদৰে আমাৰ শিক্ষকসকল নিযুক্তি দিব তেওঁলোকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত তেওঁলোকে যোগ্যতা আছে নে নাই তেওঁলোকৰ আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে ধৰি দিয়া নিৰ্ধাৰিত আমাৰ নৰ্মছ বা তেওঁলোকৰ মানদণ্ডৰ ভিতৰত তেওঁলোকে পৰে নে নপৰে আৰু শিক্ষাৰ্থীসকলে যিটো তেওঁলোকৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ তেওঁলোকে যিখিনি নম্বৰ পাব লাগে তেওঁলোকে প্ৰৱেশিকা যিটো পৰীক্ষাৰ যিটো মানদণ্ড এই মানদণ্ড আৰু যোগ্যতা সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰা হয় কিহৰ ওপৰত বিশেষভাৱে আমাৰ স্থায়িত্বশাসিত মহাবিদ্যালয়সমূহৰ দ্বাৰাহে ইয়াৰ যোগ্যতা নিৰূপণ কৰা হয় ইয়াৰ উপৰিও আমাৰ স্থায়িত্বশাসিত যিবিলাক মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহৰ যিটো আন্তঃগাঁথনিৰ যিটো পৰ্যাপ্ততা আমাৰ আন্তঃগাঁথনিৰ যিটো পৰ্যাপ্ততা ইয়াৰো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু যদি প্ৰত্যেকখন আমাৰ স্থায়িত্বশাসিত মহাবিদ্যালয়ৰ এটা নিৰ্দিষ্ট আন্তঃগাঁথনিৰ দ্বাৰা তেওঁলোকে কি হ'ব লাগিব আগবাঢ়ি যাব লাগিব নিৰ্দিষ্ট এটা তেওঁলোকৰ আন্তঃগাঁথনি থাকিব লাগিব আৰু এই আন্তঃগাঁথনিৰ পৰ্যাপ্ততাৰ ওপৰতহে আমাৰ স্থায়িত্বশাসিত এখন মহাবিদ্যালয়ে কি কৰিব পাৰে তেওঁলোকে স্বীকৃতি লাভ কৰিব পাৰে আৰু আমাৰ যিবিলাক স্থায়িত্বশাসিত মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহৰ আমাৰ যিটো প্ৰতিষ্ঠানগত ব্যৱস্থাপনাৰ যিটো মানদণ্ড এই মানদণ্ডটো আমাৰ সম্পূৰ্ণৰূপে আমাৰ নিৰ্ভৰ কৰে তেওঁলোকৰ অনুষ্ঠানৰ আন্তঃগাঁথনিৰ ওপৰত গতিকে আন্তঃগাঁথনি তেওঁলোকৰ যদি পৰ্যাপ্ত পৰিমাণৰ সুন্দৰ আৰু মনোমোহা হয় তেতিয়াহে প্ৰতিষ্ঠানগত যিটো ব্যৱস্থাপনাৰ মানদণ্ড উন্নীতকৰণ হ'ব পৰাটো এটা আমি লক্ষণীয় বিষয়বস্তু হিচাপে আমি দেখা পাওঁ
ইয়াৰ উপৰিও আমাৰ যেটো স্থায়িত্বশাসিত মহাবিদ্যালয় আছে এই স্থায়িত্বশাসিত মহাবিদ্যালয় যেটো পৰিচালনাৰ দ্বাৰা প্ৰদান কৰা বিত্তীয় সম্পদসমূহৰ বিষয়ে আমি যদি জানিব পাৰো তেওঁলোকৰ এখন কি আছে পৰিচালনা সমিতি আছে তেওঁলোকৰ নিজস্ব এখন পৰিচালনা সমিতিৰ দ্বাৰা কি কৰা হয় যিবিলাক বিত্তীয় সম্পদ আহে বা আমাৰ যেটো টকা পইচা বা তেওঁলোকৰ আন্তঃগাঁথনি যেটো নিৰ্ধাৰণ কৰাৰ কাৰণে যে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাঁথনি বিকাশ সাধনৰ বাবে যেটো বিত্তীয় সম্পদ এই সম্পদটোৰ ওপৰতো কি কৰা হয় ব্যৱস্থাপনা হাতত লোৱা হয় পৰিচালনাৰ দ্বাৰা প্ৰদান কৰা আমাৰ বিত্তীয় সম্পদসমূহৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হয় গতিকে কিদৰে পৰিচালনা কৰা হ'ব ইয়াৰ প্ৰদান কৰা বিত্তীয় গুৰুত্ব দায়িত্ব কৰা কাৰ আছে আমাৰ যিবিলাক অটোনমাস কলেজ আছে বা স্থায়িত্বশাসিত কলেজ আছে এই কলেজসমূহৰো পৰিচালনাৰ দ্বাৰা প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ বিত্তীয় ব্যৱস্থা আমাৰ আছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখা পাইছো এটা উল্লেখযোগ্য আমাৰ বৈশিষ্ট্য দেখা পাইছো যিবিলাক স্থায়িত্বশাসিত মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহ সাধাৰণতে কি প্ৰতিক্ৰিয়াশীলতা অৰ্থাৎ তেওঁলোকৰ যিকোনো এখন অন্যান্য বিশ্ববিদ্যালয় বা মহাবিদ্যালয়সমূহৰ লগত এটা সুসমন্বয়ৰ জৰিয়তে তেওঁলোকে প্ৰতিক্ৰিয়াশীলতা ব্যৱস্থা তেওঁলোকে কি কৰিব পাৰে গুৰুত্ব সহকাৰে তেওঁলোকে ল'ব পাৰে তেওঁলোকে সাধাৰণতে গুৰুত্ব সহকাৰে লৈ পেলাই প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ লগতে তেওঁলোকে যদিও স্থায়িত্বশাসিত তেওঁলোকে মহাবিদ্যালয় তেওঁলোকে প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ লগতে এটা প্ৰতিক্ৰিয়াশীল মনোভাৱ তেওঁলোকৰ আমি থকা দেখা পাওঁ ইয়াৰ উপৰিও আমাৰ যিবিলাক স্থায়িত্বশাসিত মহাবিদ্যালয় আছে এই স্থায়িত্বশাসিত মহাবিদ্যালয়বিলাকৰ উদ্ভাৱনী যেটো সংস্কাৰ কি নতুন বস্তু আমি নিৰ্ধাৰিত কৰিম বা কি নতুন বস্তুৰ সৃষ্টি হ'ব কি নতুনত্ব থাকিব যেটো উদ্ভাৱনী সংস্কাৰৰ যেটো প্ৰচাৰ এই প্ৰচাৰত আমাৰ কি কৰা হয় অনুপ্ৰেৰণা আৰু অন্তৰ্ভুক্তি এই দুটা বিষয়বস্তু আমাৰ কি কৰা হয় অন্তৰ্ভুক্ত কৰা হয় উদ্ভাৱনী সংস্কাৰৰ প্ৰচাৰত আমাৰ অনুপ্ৰেৰণা আৰু অন্তৰ্ভুক্তি এই দুটা বিষয়বস্তু আমাৰ কি কৰা হয় অন্তৰ্ভুক্ত কৰা হয় গতিকে আমি দেখা পালো যিবিলাক আমাৰ স্থায়িত্বশাসিত মহাবিদ্যালয় আছে এই স্থায়িত্বশাসিত মহাবিদ্যালয়সমূহে আমাৰ সাধাৰণতে কি কৰিছে স্থায়িত্বশাসিত মহাবিদ্যালয়সমূহৰ এটা আঁচনি প্ৰৱৰ্তন কৰা হৈছে গতিকে আমাৰ যিবিলাক স্থায়িত্বশাসিত মহাবিদ্যালয় এই মহাবিদ্যালয়সমূহে আমাৰ সাধাৰণতে আমাৰ বিশ্ববিদ্যালয় অনুদান আইনৰ 2(1) আৰু 12(b) ধাৰাৰ অধীনত এই আঁচনিখনৰ অধীনত আমাৰ যোগ্যতা নিৰূপণ কৰা হৈছে ইয়াৰ উপৰিও আমাৰ কিছুমান নিম্নলিখিত আমাৰ কিছুমান দিক আছে যি দিকসমূহ আমাৰ চিনাক্তকৰণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা লোৱা হৈছে যে ইয়াৰ যেটো শৈক্ষিক খ্যাতি বা পৰীক্ষাৰ যেটো পূৰ্বৱৰ্তী প্ৰদৰ্শন এই প্ৰদৰ্শনৰ ওপৰতো আমাৰ স্থায়িত্বশাসিত মহাবিদ্যালয়সমূহৰ এটা গুৰুত্বপূৰ্ণ দিক আছে এই দিকসমূহে আমাৰ যিকোনো অন্যান্য মহাবিদ্যালয়ৰ লগতে তেওঁলোকে ফেৰ মাৰিব পৰাকৈ তেওঁলোকে কি কৰিছে তেওঁলোকৰ যেটো আইনৰ এটা ধাৰা আছে 2(1) আৰু যেটো 12(b) ধাৰাৰ অধীনত এই আঁচনিখনৰ অধীনতহে আমাৰ কি কৰা হৈছে বিশেষভাৱে স্থায়িত্বশাসিত কলেজসমূহ প্ৰৱৰ্তন কৰা হৈছে গতিকে এই স্থায়িত্বশাসিত কলেজসমূহ বা মহাবিদ্যালয়সমূহ প্ৰৱৰ্তন কৰাৰ লগে লগে আমি কিছুমান দিক আমি চিনাক্তকৰণ কৰিবলৈ আমি সুবিধা হৈছে যেটো দিক আমাৰ বিশেষভাৱে স্থায়িত্বশাসিত মহাবিদ্যালয়ত আমি দেখিবলৈ পাওঁ যেনেকৈ স্থায়িত্বশাসিত মহাবিদ্যালয়ৰ ক্ষেত্ৰত প্ৰথমটো আমাৰ বিষয় হৈছে যে আমাৰ যেটো শৈক্ষিক খ্যাতি বা পৰীক্ষাৰ যেটো পূৰ্বৱৰ্তী প্ৰদৰ্শন এই ক্ষেত্ৰতো আমাৰ যথেষ্ট দিক কিছুমান আছে আমাৰ শৈক্ষিক খ্যাতি থাকিব লাগিব লগতে পৰীক্ষাৰ যেটো পূৰ্বৱৰ্তী প্ৰদৰ্শন এই প্ৰদৰ্শনৰ ওপৰতো আমি গুৰুত্ব দিব লাগিব আৰু ইয়াৰ উপৰিও যেটো আমাৰ অনুষদৰ যেটো শৈক্ষিক সম্প্ৰসাৰণৰ প্ৰাপ্তি অনুষদৰ শৈক্ষিক সম্প্ৰসাৰণৰ এই প্ৰাপ্তি এই বিষয়বস্তুটো আমাৰ কি হৈছে স্থায়িত্বশাসিত মহাবিদ্যালয়ৰ লগত জড়িত থকা অন্য এটা বিষয় যেটো বিষয়ে আমাৰ কি কৰা হৈছে অনুষদৰ শৈক্ষিক সম্প্ৰসাৰণৰ লগত আমাৰ জড়িত হৈ আছে আৰু এই ক্ষেত্ৰত আমাৰ কিছুমান আইনী প্ৰয়োজনীয়তা সাপেক্ষেও তেওঁলোকে কি কৰিব পাৰে যিবিলাক আমাৰ স্থায়িত্বশাসিত মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহে সময়ে সময়ে তেওঁলোকৰ যেটো আইনী প্ৰয়োজনীয়তা যদি বিচাৰে বা আইনী প্ৰয়োজনীয়তা থকাটো যদি দৰকাৰ হয় বা আইনৰ যদি দৰকাৰ হয় তেতিয়াহলে শিক্ষাৰ্থী আৰু শিক্ষকৰ যেটো বাছনিৰ যেটো মানদণ্ড শিক্ষকসকলৰ নিযুক্তি কৰাৰ ক্ষেত্ৰত বৰ্তমান সময়ত নহয় আমাৰ অতীতৰ পৰাই আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে কিছুমান নিৰ্ধাৰিত আমাৰ মানদণ্ড ধৰি দিয়ে আপোনালোকে নিশ্চয় গম পায় এখন মহাবিদ্যালয় বা এখন বিশ্ববিদ্যালয়ত কৰ্মৰত শিক্ষক হিচাপে থাকিব লাগিলে তেওঁৰ উপযুক্ত কিছুমান কি লাগিব গুণগত শিক্ষাগত অৰ্হতা লাগিব তেওঁলোকে
PhD লাগিব তেওঁলোকে এজন গৱেষক হ'ব লাগিব গৱেষণাগাৰত তেওঁলোকে পত্ৰ তেওঁলোকে উন্মোচন কৰিব লাগিব লগতে তেওঁলোকৰ ডক্টৰেট ডিগ্ৰী থাকিব লাগিব তেওঁলোকে নেশ্যনেল এলিজিবিলিটি টেষ্টৰ দ্বাৰা তেওঁলোকে অন্তৰ্ভুক্ত হ'ব লাগিব নেশ্যনেল এলিজিবিলিটি টেষ্টত তেওঁলোকে অৱতীৰ্ণ হৈ তেওঁলোকে পাছ কৰিব লাগিব এনেকুৱা ধৰণৰ তেওঁলোকৰ অভিজ্ঞতা লাগিব বিভিন্ন ধৰণৰ আমাৰ বয়স অনুযায়ীও আমাৰ শিক্ষকৰ কি কৰা হয় বাছনিৰ মানদণ্ড ধৰি লোৱা হয় আৰু লগতে তেওঁলোকৰ কিছুমান যোগ্যতা আছে এই যোগ্যতাসমূহ কেনেকুৱা ধৰণৰ এই সকলোবিলাক যোগ্যতা তেওঁলোকে মানি লৈ পেলাইহে কি কৰিব লাগিব কাম আগবঢ়াই নিব লাগিব ইয়াৰ উপৰিও আমাৰ কিছুমান আন্তঃগাঁথনিৰ পৰ্যাপ্ততা অনুসৰি আমাৰ কিছুমান আন্তঃগাঁথনি কি ধৰণে আমাৰ আন্তঃগাঁথনিৰ পৰ্যাপ্ততা অৰ্থাৎ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল এইটো এটা ব্যৱস্থা তেওঁলোকৰ অতি পৰিমাণে ভাল হ'ব লাগিব পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকৰ আন্তঃগাঁথনিৰ সা সুবিধা থাকিব লাগিব গতিকে যিহেতু তেওঁলোকক স্থায়িত্বশাসিত মহাবিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰা হয় গতিকে তেওঁলোকৰ আন্তঃগাঁথনিৰ পৰ্যাপ্ততা থকাটো বাধ্যতামূলক ইয়াৰ উপৰিও তেওঁলোকৰ কিছুমান কি আছে প্ৰতিষ্ঠানগত ব্যৱস্থাপনাৰ মানদণ্ড আছে প্ৰতিষ্ঠানগত ব্যৱস্থাপনাৰ মানদণ্ড অনুযায়ী তেওঁলোকে কি কৰিব লাগিব এই বিশ্ববিদ্যালয় বা মহাবিদ্যালয় যিবিলাক আমাৰ অটোনমাস কলেজ আছে স্থায়িত্বশাসিত মহাবিদ্যালয় আছে বা বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়সমূহে ব্যৱস্থাপনাৰ মানদণ্ডৰ আধাৰত তেওঁলোকে আগবঢ়াই নিব লাগিব তাৰ উপৰিও তেওঁলোকৰ এটা পৰিচালনা সমিতি আছে যি পৰিচালনা সমিতিৰ দ্বাৰা তেওঁলোকক কি কৰা হয় বিত্তীয় সম্পদসমূহ বিতৰণ কৰাৰ ক্ষেত্ৰত বা বিত্তীয় সম্পদসমূহ তেওঁলোকে কিদৰে উপযোগীমূলক কৰি তুলিব কিদৰে বিত্তীয় সম্পদসমূহ তেওঁলোকে বিভিন্ন বিভাগীয় কৰ্তৃপক্ষৰ লগত ভাগ বতৰা কৰে তেওঁলোকৰ আন্তঃগাঁথনি সুন্দৰভাৱে প্ৰতিষ্ঠিত কৰিব এই ক্ষেত্ৰত তেওঁলোকৰ এখন পৰিচালনা সমিতি থাকে আৰু ইয়াৰ উপৰিও তেওঁলোকে যিহেতু এখন স্থায়িত্বশাসিত মহাবিদ্যালয় হিচাপে তেওঁলোকৰ কি আছে কিছুমান প্ৰতিক্ৰিয়া আছে যি প্ৰতিক্ৰিয়াশীলতা তেওঁলোকৰ বিশেষভাৱে কি কৰা হয় গুৰুত্ব প্ৰদান কৰা হয় গতিকে বিভিন্ন প্ৰতিক্ৰিয়াৰ মাধ্যমেৰে এই বিষয়বস্তুসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰে ইয়াৰ উপৰিও আমাৰ যি স্থায়িত্বশাসিত মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহৰ যিবিলাক উদ্ভাৱনী বিষয়বস্তু আছে উদ্ভাৱনী সংস্কাৰ প্ৰচাৰত আমাৰ কি আছে অনুষদৰ কিছুমান কি আছে অনুপ্ৰেৰণা আছে আৰু অন্তৰ্ভুক্তিমূলক দিশ আছে উদ্ভাৱনী সংস্কাৰ প্ৰচাৰৰ ক্ষেত্ৰত আমাৰ অনুষদৰ কি আছে অনুপ্ৰেৰণা আছে আৰু অন্তৰ্ভুক্তিমূলক কিছুমান দিশ আছে যিসমূহ আমাৰ বিশেষভাৱে আমাৰ স্থায়িত্বশাসিত মহাবিদ্যালয়সমূহ এইকেইটা দিশৰ ওপৰতে তেওঁলোকৰ কি হয় পৰিচালিত হয় বা এইসমূহ দিশ আমি দেখিবলৈ পাওঁ গতিকে এইখিনিয়ে হৈছে আমাৰ কি স্থায়িত্বশাসিত মহাবিদ্যালয়ৰ বিষয়বস্তু গতিকে আমি দেখা পালো যে যিবিলাক আমি বিশ্ববিদ্যালয় সাধাৰণ বিশ্ববিদ্যালয় হওক বা আমাৰ স্থায়িত্বশাসিত বিশ্ববিদ্যালয় হওক বা ব্যক্তিগত বিশ্ববিদ্যালয় হওক যিয়ে নহওক এই বিশ্ববিদ্যালয়সমূহৰ অধীনত থকা মহাবিদ্যালয়বিলাকই হওক সকলোবিলাকক সামৰি পেলাই কি ধৰণে তেওঁলোকৰ গোটেই কাম কাজখিনি পৰিচালনা কৰে বা পৰিচালনা কৰা দেখা যায় তাৰ বাবে বহুতো সংস্থা আমাৰ ভাৰতবৰ্ষত আছে গতিকে আমাৰ ভাৰতবৰ্ষত যিবিলাক সংস্থা আছে এই সংস্থাসমূহে আমি নিম্নলিখিত যিকেইটা সংস্থা আপোনালোকক কম এই সংস্থাকেইটা বিশেষভাৱে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে গতিকে আমাৰ ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়সমূহে সাধাৰণতে বিশেষভাৱে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা কি হ'ব লাগিব তেওঁলোকৰ মেইন মেচিন বা মেইন কাম কৰাৰ যিটো আমাৰ সংস্থা সেই সংস্থাটোৱে হৈছে বিশ্ববিদ্যালয় অনুদান আয়োগ গতিকে আমাৰ যিহেতু ভাৰতবৰ্ষৰ আমাৰ শিক্ষা ব্যৱস্থা যদি আমি চাবলৈ যাওঁ আমি পৃথিৱীৰ ভিতৰত তৃতীয়তম স্থানত আছো আমাৰ যদি উচ্চ শিক্ষাৰ স্থান আমি নিৰূপণ কৰিবলৈ যাওঁ আমি আমাৰ ভাৰতবৰ্ষত তেতিয়া আমি তৃতীয় স্থানত আছো গতিকে আমাৰ যিটো বিশ্ববিদ্যালয় অনুদান আয়োগ এই বিশ্ববিদ্যালয় অনুদান আয়োগখনৰ আমাৰ মেইন বিষয়বস্তুটো হৈছে গুৰুত্বপূৰ্ণ বিষয়বস্তুটো হৈছে যে আমাৰ সকলোবিলাক উচ্চ পৰ্যায়ৰ শিক্ষা ব্যৱস্থা তদাৰক কৰা শিক্ষা ব্যৱস্থা চোৱা চিতা কৰা শিক্ষা ব্যৱস্থাৰ মানদণ্ড নিৰূপণ কৰাৰ ক্ষেত্ৰত আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে এক গুৰুত্বপূৰ্ণ আমাৰ দিশ পালন কৰি আহিছে গতিকে আমাৰ যি বিশ্ববিদ্যালয় অনুদান আয়োগ এই অনুদান আয়োগটো এটা নিজাববীয়া সংস্থা বা এই সংস্থাটো আমাৰ ভাৰতবৰ্ষৰ
আমাৰ সদনত আমাৰ 1956 চনতে সদনত আমাৰ কি কৰা হৈছিলে বিশ্ববিদ্যালয় অনুদান আয়োগৰ আমাৰ এই আইনখন কি কৰা হৈছিলে প্ৰস্তাৱিত কৰা হৈছিলে গতিকে এই যি আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগ এই আয়োগখনৰ মূল কথাটো হৈছে বিভিন্ন বিশ্ববিদ্যালয়ৰ মাজত সুসমন্বয় ৰখা বিভিন্ন বিশ্ববিদ্যালয়সমূহৰ মাজত থকা শিক্ষণীয় বিষয়বস্তু বা প্ৰশাসনিক বিষয়বস্তুৰ মাজত সিদ্ধান্ত গ্ৰহণ কৰা আৰু ইয়াৰ উপৰিও আমাৰ যি ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়ৰ শিক্ষা আছে এই শিক্ষা ব্যৱস্থাটোৰ কিদৰে মানদণ্ড আমি নিৰূপণ কৰা হয় এই বিষয়সমূহ চোৱাটোৱে হৈছে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ মূল বিষয়বস্তু গতিকে আমাৰ যি এই বিশ্ববিদ্যালয় অনুদান আয়োগৰ আমাৰ এই সংস্থাটো আমাৰ নতুন দিল্লীত অৱস্থিত ইয়াৰ উপৰিও আমাৰ ভাৰতবৰ্ষত আঞ্চলিক কিছুমান কেন্দ্ৰ আছে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ আঞ্চলিক কেন্দ্ৰ আছে যিসমূহ আমাৰ বিশেষকৈ ভাৰতবৰ্ষত বেংগলোৰ ভোপাল গুৱাহাটী হায়দৰাবাদ কলকাতা আৰু পুনেত আমাৰ অৱস্থিত গতিকে আমি বিশ্ববিদ্যালয় অনুদান আয়োগখনে অকল কেৱল যে আমাৰ অনুদানে আয়োগ কৰা হয় অনুদান আয়োগ কৰা ক্ষেত্ৰতে তেওঁলোকে বিষয়বস্তু যে হাতত ল'ব এইটো নহয় ইয়াৰ উপৰিও তেওঁলোকৰ আৰু কিছুমান তেওঁলোকৰ দায়বদ্ধতা আছে যিটো দায়বদ্ধতা তেওঁলোকে কি কৰে বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয়সমূহৰ মাজত সহযোগ স্থাপন কৰি পেলাই তেওঁলোকৰ মানদণ্ড তেওঁলোকৰ কৰ্তৃত্বৰ ওপৰত ভিত্তি কৰি পেলাইহে তেওঁলোকক কি কৰা হয় যিকোনো বিত্তীয় ফাণ্ড মুকলি কৰি দিয়া হয় গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগ এনেকুৱা এটা সংস্থা যি ভাৰতীয় উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা বিশেষ স্থান লাভ কৰি আহিছে গতিকে ভাৰতীয় উচ্চ শিক্ষাৰ ক্ষেত্ৰত এই স্থান লাভ কৰা আমাৰ এই বিষয়টোৱে হৈছে আমাৰ যিখন আমাৰ সদন আছে আমাৰ সদনত আমাৰ 1956 চনতে কি কৰা হৈছিলে আমাৰ ভাৰতীয় সদনত এইখন আমাৰ প্ৰস্তাৱিত লোৱা হৈছিলে আৰু সেই মৰ্মে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগ আমাৰ গঠন কৰা হৈছিলে গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগে কি কৰে আমাৰ সকলোবিলাক বিশ্ববিদ্যালয়ৰ মাজত এটা সুসম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত চেষ্টা কৰে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত চেষ্টা কৰে আৰু যিমানবিলাক আমাৰ উচ্চ শিক্ষাৰ মানদণ্ড আমাৰ নিৰূপণ কৰাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় অনুদান আয়োগৰ যথেষ্ট গুৰুত্ব আৰু আমি অৰিহণা দেখিবলৈ আমি পাওঁ গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগটো হৈছে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু বুলি আমি ভাবো গতিকে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগ আছে এই অনুদান আয়োগে আমাৰ সাধাৰণতে কি কৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিকাশ সাধনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে তেওঁলোকে সুসমন্বয় স্থাপন কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে ইয়াৰ উপৰিও যিবিলাক পঠনীয় পাঠদানৰ বিষয়বস্তুৰ যিটো মানদণ্ড তাক আমাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে সহায় কৰে পৰীক্ষা ব্যৱস্থা কেনেকুৱা হ'ব তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে আৰু গৱেষণা কেনেকুৱা ধৰণৰ হ'ব আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত গৱেষণাৰ বিষয়বস্তু কেনেকুৱা হ'ব এই ক্ষেত্ৰৰ ওপৰত আমাৰ গুৰুত্ব প্ৰদান কৰা হয় ইয়াৰ উপৰিও আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে আমাৰ সময়ে সময়ে কি কৰে কিছুমান নীতি নিয়ম তেওঁলোকৰ মানদণ্ড উচ্চ শিক্ষাৰ মানদণ্ডৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰি পেলাই এই ব্যৱস্থা কৰা হয় ইয়াৰ উপৰিও আমাৰ কি কৰা হৈছে যিবিলাক আমাৰ বিশ্ববিদ্যালয় বা আমাৰ মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহৰ মাজত যিটো সুসমন্বয় বিশেষকৈ তেওঁলোকৰ মাজত সুসমন্বয় ৰক্ষা কৰাৰ ক্ষেত্ৰতো আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে যথেষ্ট পৰিমাণে সহায় কৰে ইয়াৰ উপৰিও আমাৰ যিটো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ যিটো শিক্ষা ব্যৱস্থা আছে উচ্চ শিক্ষাৰ যিটো ব্যৱস্থা আছে এই ব্যৱস্থাৰ ক্ষেত্ৰতো আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে এটা গুৰুত্বপূৰ্ণ অৰিহণা তেওঁলোকে দি আহিছে বা তেওঁলোকৰ মাজত সুসম্পৰ্ক ৰখাৰ ক্ষেত্ৰতো আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে সহায় কৰি আহিছে ইয়াৰ উপৰিও আমাৰ যি কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ দ্বাৰা যিবিলাক আমাৰ বিষয়বস্তু উচ্চ শিক্ষাৰ বিষয়বস্তু আছে এই উচ্চ শিক্ষাৰ বিষয়বস্তুৰ ক্ষেত্ৰতো এটা ভাল পৰামৰ্শ হিচাপে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে যথেষ্ট পৰিমাণে আমাৰ কি কৰি আহিছে সহায় কৰি আহিছে তাৰ পিছতে আমি দেখিবলৈ পাইছো যে কাৰিকৰী শিক্ষাৰ বাবে আমাৰ কিছুমান সৰ্বভাৰতীয় পৰিষদ আছে কাৰিকৰী শিক্ষাৰ বাবে যিটো আমাৰ সৰ্বভাৰতীয় পৰিষদ আছে যাক আমি কোৱা হয় যে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন এতিয়া আমি সাধাৰণ শিক্ষাৰ বাবে আমি পালো যে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগ ঠিক সেইদৰে আমাৰ ইঞ্জিনিয়াৰিং কলেজৰ বাবে যাক আমি কওঁ কাৰিকৰী শিক্ষা বা ভকেচনেল আমাৰ কোৰ্চৰ বাবে যাক আমি অন্তৰ্ভুক্ত কৰা হৈছে কাৰিকৰী শিক্ষা বুলি কোৱা হয় এই কাৰিকৰী শিক্ষা ব্যৱস্থাটো ভালদৰে পৰিচালিত হ'বৰ বাবে
বাবে বা ভাৰতত ভালদৰে প্ৰতিষ্ঠিত হ'বৰ বাবে বা প্ৰতিষ্ঠিত হোৱাৰ ক্ষেত্ৰত কি নীতি নিয়ম অৱলম্বন কৰিব লাগিব বা কি ধৰণে তেওঁলোকে স্বীকৃতি পাব, তেওঁলোকৰ শিক্ষকসকল কিদৰে নিযুক্তি কৰা হ'ব, তেওঁলোকৰ পৰীক্ষা ব্যৱস্থা কিদৰে দিয়া হ'ব, এই সকলোবিলাক বিষয়বস্তুৰ ওপৰত অৰিহণা আগবঢ়াবৰ বাবে কাৰিকৰী শিক্ষাৰ বাবে আমাৰ সৰ্বভাৰতীয় এটা পৰিষদ গঠন কৰা হৈছিলে। গতিকে এই সৰ্বভাৰতীয় যিটো পৰিষদ, এই সৰ্বভাৰতীয় পৰিষদ আমাৰ বিশেষভাৱে আমাৰ 1945 1945 চনত আমাৰ কি কৰা হৈছিলে, 1945 চনত ইয়াক স্থাপন কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছিলে আৰু ই বিশেষভাৱে আমাৰ পৰামৰ্শ দিয়াৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছিলে। আমাৰ ভাৰতবৰ্ষত যিমানবিলাক কাৰিকৰী শিক্ষা ব্যৱস্থা আছে, আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষা ব্যৱস্থা আছে বা বাণিজ্য শিক্ষা ব্যৱস্থা আছে, এই সকলোবিলাকৰ যিবিলাক আঁচনি, এই আঁচনিসমূহ বিশেষভাৱে আমাৰ কাৰিকৰী শিক্ষাৰ সৰ্বভাৰতীয় পৰিষদে কি কৰে, ইয়াক তদাৰক কৰে। গতিকে সৰ্বভাৰতীয় পৰিষদৰ যিটো আমাৰ বিষয়বস্তু, এই সৰ্বভাৰতীয় শিক্ষাৰ যিটো পৰিষদ, এই পৰিষদখনে বিশেষভাৱে কি কৰে, তেওঁলোকে বিভিন্ন ধৰণৰ নীতি নিয়মবিলাক ইমপ্লিমেণ্ট কৰাত বা গ্ৰহণযোগ্যতা কৰাৰ ক্ষেত্ৰত কিছুমান আঁচনি আগবঢ়াই, যিসমূহ আঁচনি আমাৰ সাধাৰণতে কি কৰা হয়, আমাৰ বিশেষভাৱে কাৰিকৰী শিক্ষা বা আমাৰ মহিলাসকলৰ বাবে কাৰিকৰী শিক্ষা, যিসকল বাধাগ্ৰস্ত শিশু আছে সেইসকলৰ বাবেও শিক্ষা প্ৰদানৰ এটা অৰিহণা বা তেওঁলোকৰ যিবিলাক আমাৰ পিছপৰা জাতি জনজাতি আছে, এই জাতি জনজাতিসকলৰ বাবে তেওঁলোকৰ শিক্ষা ব্যৱস্থা নতুন নতুন কি বস্তু আমি সৃষ্টি কৰিব পাৰিম বা নিউ ইনোভেটিভ কি বিষয়বস্তু আমি শিক্ষাৰ দানত আমি সহায় কৰিব পাৰোঁ বা ইয়াৰ যিখিনি কাৰ্যকৰী আমাৰ বিষয়বস্তু বা বিষয়াসকল আছে, এই সকলোবিলাক বা গৱেষণা বা বিকাশ সাধনৰ ক্ষেত্ৰত বা আমি কি ধৰণে আমি কি কৰিব পাৰোঁ, আমি বিশেষভাৱে আমি জলপানী দিব পাৰোঁ, এই সকলোখিনি বিষয়বস্তু আমাৰ কাৰিকৰী দিশত আমাৰ তদাৰক কৰাৰ ক্ষেত্ৰত কাৰিকৰী শিক্ষাৰ বাবে আমাৰ সৰ্বভাৰতীয় পৰিষদ কি কৰা হৈছিলে, প্ৰতিষ্ঠিত কৰা হৈছিলে। গতিকে সৰ্বভাৰতীয় পৰিষদখনো আমাৰ কি কৰা হৈছিলে, আমাৰ সদনত, আমাৰ কেন্দ্ৰীয় সদনত কি কৰা হৈছে, 1945 চনতে ইয়াক প্ৰতিষ্ঠা কৰাৰ বাবে দিহা পৰামৰ্শ লৈ পেলাই আমাৰ 1987ত ইয়াক কি কৰা হৈছিলে, এই সংস্থাটোক গঠন কৰা হৈছিলে। গতিকে 1987 চনত ইয়াক গঠন কৰা হৈছিলে বা পূৰ্ণ ৰূপ পাইছিলে। গতিকে আমাৰ সকলোবিলাক কাৰিকৰী শিক্ষাৰ দিশ সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠিত কৰিবৰ বাবে ইয়াৰ ব্যৱস্থাপনা হাতত লোৱা হৈছিলে। ইয়াৰ উপৰিও আমাৰ যিটো ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ, আমাৰ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ অন্য এটা বিষয়বস্তু হৈছে আমি যাক কৈছো নেশ্যনেল এছেছমেণ্ট অফ এগ্ৰিগেশ্যন কমিশ্যন বা কাউন্সিল। গতিকে নেশ্যনেল এছেছমেণ্ট অফ এগ্ৰিগেশ্যন কাউন্সিল, যাক মূলত বা আমি শৰ্ট ফৰ্মত কওঁ নাক, অৰ্থাৎ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ। বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহক কি কৰা হয়, পূৰ্ণাংগ ৰূপত ৰূপ দিবৰ বাবে বা তেওঁলোকক তদাৰক কৰিবৰ বাবে এই সংস্থাটো আমাৰ বিশেষভাৱে কি কৰা হৈছিলে, প্ৰতিষ্ঠা কৰা হৈছিলে। গতিকে এই সংস্থাটো আমাৰ বিশেষভাৱে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা আমাৰ 1994ত 1994 চনত ইয়াক কাৰ্যকৰীকৰণৰ বাবে ইয়াক গুৰুত্বপূৰ্ণ দিহা পৰামৰ্শ লৈ পেলাই আগবঢ়োৱা হৈছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ প্ৰগ্ৰেম অফ একশ্যন 1992 আৰু ইয়াৰ পিছত আমাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ নেশ্যনেল এছেছমেণ্ট অফ এগ্ৰিগেশ্যন কমিশ্যন অৰ্থাৎ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে ইয়াৰ পূৰ্ণাংগ ৰূপ পাই আহিলে। গতিকে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ এনেকুৱা এখন পৰিষদ, যি পৰিষদখনে সাধাৰণতে আমাৰ উচ্চ শিক্ষা, আমাৰ বিশ্ববিদ্যালয়ৰ পৰা আদি কৰি মহাবিদ্যালয়সমূহৰ উচ্চ শিক্ষাৰ আমাৰ যিটো শৈক্ষিক, আমাৰ প্ৰশাসনিক দিশ বা আমাৰ যিমানবিলাক নীতি নিৰ্ধাৰণৰ দিশ আৰু লগতে আমাৰ যিমানবিলাক উচ্চ পৰ্যায়ৰ আমাৰ বিশেষকৈ আমাৰ শিক্ষাৰ লগত জড়িত আমাৰ শিক্ষকসকল আছে বা শিক্ষাৰুসকল আছে, এই সকলোবিলাকৰ দিশসমূহ নিৰ্ভৰ কৰাৰ ক্ষেত্ৰত, তদাৰক কৰাৰ ক্ষেত্ৰত, পূৰ্ণাংগ ৰূপ দিয়াৰ ক্ষেত্ৰত আৰু সেই বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ সকলোবিলাক বিষয়বস্তু আমাৰ কি কৰা হয়, ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে তেওঁলোকে কি কৰে, নিৰ্ধাৰণ কৰে। ইয়াৰ ওপৰত তেওঁলোকক এটা এটা স্বীকৃতি দিয়া হয়। বহুতো মহাবিদ্যালয়ৰ দুৱাৰমুখত আপোনালোকে দেখিবলৈ পাব A++,
A+, B+, C+, গতিকে এইবিলাক একো একোটা হৈছে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে দিয়া একো একোটা স্বীকৃতি কাৰণ যেতিয়া ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে দেখিবলৈ পাব সেই বিশ্ববিদ্যালয়ৰ অধীনত থকা সকলোবিলাক মহাবিদ্যালয়ৰ আন্তঃগাঁথনি অতিকৈ সুন্দৰ বা মনোমোহা এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে যথেষ্ট সহায় কৰি আহে ইয়াৰ উপৰিও শিক্ষক শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পৰিষদ যাক কোৱা হয় নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন আপোনালোকে গম পায় যে বিভিন্ন আমাৰ যিবিলাক বিএড মহাবিদ্যালয় আছে যদি বিএড মহাবিদ্যালয়সমূহৰ সম্পূৰ্ণ দায়িত্ব আৰু কৰ্তৃত্ব বহন কৰা পৰিষদখনেই হৈছে শিক্ষক শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পৰিষদ য'ত শিক্ষকসকলক প্ৰশিক্ষণ দিয়া হয় গতিকে শিক্ষকসকলক প্ৰশিক্ষণ দিয়া হয় আমাৰ যেনেকৈ গুৱাহাটীত বাণীকান্ত চৰকাৰী আমাৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় আছে এনেকৈ বিভিন্ন ঠাই বিশেষে আমাৰ ব্যক্তিগত কিছুমান বিএড কলেজ গঢ় লৈ উঠিছে বা শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় গঢ় লৈ উঠিছে যিসমূহ মহাবিদ্যালয়ে আমাৰ শিক্ষক শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়াই আহিছে এইখিনি ক্ষেত্ৰতে আমি দেখিবলৈ পাওঁ যে আমাৰ নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে যথেষ্ট গুৰুত্বপূৰ্ণ দিক আগবঢ়াই আহিছে এই আমাৰ শিক্ষক শিক্ষাৰ বাবে যিখন ৰাষ্ট্ৰীয় পৰিষদ এই ৰাষ্ট্ৰীয় পৰিষদখনৰ এটা নিজস্ব সংস্থা যিটো সংস্থা আমাৰ 1993 চনৰ আমাৰ 17 আগষ্টৰ আমাৰ কি কৰা হৈছিলে এই বিষয়বস্তুটো আমাৰ উত্থাপন কৰা হৈছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ 1995 চনত 1995ত ইয়াক কি কৰা হল পূৰ্ণাংগ ৰূপ দিয়া হল গতিকে আমাৰ যে শিক্ষক শিক্ষাৰ বাবে যিটো ৰাষ্ট্ৰীয় পৰিষদ এই ৰাষ্ট্ৰীয় পৰিষদখন বিশেষভাৱে আমাৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত থকা বিভিন্ন বিষয়সমূহ শিক্ষামূলক বা প্ৰশিক্ষণমূলক বিষয়সমূহ তেওঁলোকে কি কৰে তদাৰক কৰে ইয়াৰ উপৰিও আমাৰ নেশ্যনেল পলিচি অফ এডুকেশ্যন আমাৰ যি 1986 চনৰ আমাৰ জাতীয় শিক্ষানীতি আছিল এই শিক্ষানীতিত থকা বিভিন্ন বিষয়বস্তুসমূহৰ কাৰ্যকৰী আৰু পৰামৰ্শসমূহৰ দ্বাৰা আমাৰ কি কৰা হৈছে শিক্ষক শিক্ষাৰ বাবে যিখন ৰাষ্ট্ৰীয় পৰিষদ এই ৰাষ্ট্ৰীয় পৰিষদখনে আমাৰ কি কৰিছে সকলোবিলাক যিবিলাক বিএড মহাবিদ্যালয় বা শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহৰ কেনেকুৱা মানদণ্ড হ'ব লাগে বা তেওঁলোকক কি ধৰণে আমি প্ৰয়োজনগত আমি সম্পদসমূহ আগবঢ়োৱাৰ ক্ষেত্ৰত তেওঁলোকৰ শিক্ষকৰ অৰ্হতাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ তেওঁলোকক চেলাৰী দিয়া হ'ব বা দৰমহা দিয়া হ'ব বা পাৰিতোষিক দিয়া হ'ব এই সকলোবিলাক বিষয়বস্তু আমাৰ নিৰ্ভৰ কৰে কিহৰ ওপৰত শিক্ষক শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পৰিষদ যিখনে বিশেষভাৱে আমাৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়সমূহত জড়িত হৈ থকা এটা বিশেষ সংস্থা আৰু এই সংস্থাটোৱে আমাৰ কি কৰিছে সম্পূৰ্ণৰূপে ভাৰতবৰ্ষত থকা আমাৰ চৰকাৰী শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ লগতে আমাৰ বেচৰকাৰী শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ক্ষেত্ৰতো তেওঁলোকে বহুতো দিহা পৰামৰ্শ দি আহিছে শিক্ষকৰ যোগ্যতাৰ পৰা আৰম্ভ কৰি শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিকৰণৰ বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি পেলাই সকলোবিলাক বিষয়বস্তুৱে আমাৰ শিক্ষক শিক্ষাৰ বাবে আমাৰ ৰাষ্ট্ৰীয় পৰিষদত কি কৰা হৈছে এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে ইয়াৰ উপৰিও ICSR ভাৰতীয় কৃষি গৱেষণা পৰিষদ যাক ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ বুলি কোৱা হয় অৰ্থাৎ ICAR ভাৰতীয় কৃষি গৱেষণা পৰিষদ এতিয়া আমাৰ ভাৰতবৰ্ষত আমি দেখা পালো যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কলা বিজ্ঞান আৰু বাণিজ্য লগতে আমাৰ কাৰিকৰী মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয় আমাৰ আইন মহাবিদ্যালয় বিভিন্ন মহাবিদ্যালয়সমূহৰ লগতে আমাৰ ভাৰতবৰ্ষত অন্য এটা বিষয় আছে আমাৰ ভাৰতবৰ্ষখন সাধাৰণতে কৃষি প্ৰধান দেশ কৃষিৰ ওপৰতে আমাৰ বিভিন্ন ৰাজ্য কি হৈ আছে আমাৰ ৰাষ্ট্ৰীয় বিকাশ সাধনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আছে গতিকে আমাৰ ভাৰতবৰ্ষত বিভিন্ন কৃষি মহাবিদ্যালয় বা কৃষি বিশ্ববিদ্যালয় আছে এই কৃষি মহাবিদ্যালয় আৰু কৃষি বিশ্ববিদ্যালয়সমূহ তদাৰক কৰাৰ ক্ষেত্ৰত ICAR ভাৰতীয় কৃষি গৱেষণা পৰিষদ সাধাৰণভাৱে আমাৰ জড়িত হৈ থাকে আমাৰ এই বিশাল কৃষি আমাৰ ভাৰতবৰ্ষ যেহেতু অৰ্থনৈতিকভাৱে এখন পিছপৰা দেশ ভাৰতবৰ্ষৰ বহু সংখ্যক বহু ৰাজ্যৰ এতিয়াও মানুহ কৃষিজীৱী কৃষিৰ ওপৰত নিৰ্ভৰশীল হৈয়ে আমাৰ ভাৰতবৰ্ষ আগুৱাই গৈছে গতিকে ভাৰতবৰ্ষৰ যিটো কৃষিমূলক এই দিকটো গৱেষণা কৰাৰ ক্ষেত্ৰত আমাৰ কি কৰা হৈছে আমাৰ অল ইণ্ডিয়া কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ যিটো আমাৰ অনুষ্ঠান আছে যাক আমি কৈছো ভাৰতীয় কৃষি গৱেষণা সংস্থা বা পৰিষদ এই পৰিষদখনে আমাৰ কি কৰে সকলোবিলাক তেওঁলোকে এটা স্থায়িত্বশীত সংস্থা যিটো সংস্থাই আমাৰ ভাৰতবৰ্ষৰ সকলোবিলাক কৃষি বিশ্ববিদ্যালয় আৰু কৃষি মহাবিদ্যালয়ৰ
সকলোবিলাক নীতি নিৰ্দেশনা বা পৰিচালনা ক্ষমতা প্ৰশাসনিক ব্যৱস্থা এই সকলোবিলাক বিষয়বস্তু তেওঁলোকৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে ইয়াৰ লগে লগে আমাৰ কি কৰা হৈছে তেওঁলোকৰ মাজত থকা যিটো গুণগত মানদণ্ড যিটো সেই গুণগত মানদণ্ডটো বিকাশ সাধন কৰি আহিছে আৰু লগতে বিভিন্ন বিশ্ববিদ্যালয় বা মহাবিদ্যালয়সমূহৰ মাজত থকা সুসংস্থাপন স্থাপন কৰাৰ ক্ষেত্ৰত বা আমি কিদৰে গৱেষণা ব্যৱস্থা আগবঢ়াই লৈ যাম আমি কিদৰে আমাৰ যিবিলাক আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশৰ ক্ষেত্ৰত কোনবিলাক বিষয়বস্তু তদাৰক কৰা হ'ব এই সকলোবিলাক বিষয়বস্তু আমাৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ লগত এটা জড়িত বিষয়বস্তু গতিকে ভাৰতৰ কৃষি ব্যৱস্থাৰ ওপৰত তদাৰক কৰিব পৰা আমাৰ বিভাগটোৱে হৈছে ভাৰতীয় কৃষি গৱেষণা পৰিষদ যাৰ ওপৰত আমি কৃষি বছৰত এটা বছৰতে কিমানবিলাক কৃষি কাৰ্য কৰিব পাৰে বা কৃষি আমি যিবিলাক পালন কৰা হয় সেই কৃষিৰ লগত যিবিলাক পশুপালন কৰা হয় কিদৰে সুৰক্ষিত হ'ব কি বিষয়বস্তু দিলে বছৰত আমি বিভিন্ন আমি খেতি কৰিব পাৰোঁ এই সকলোবিলাক বিষয়বস্তুৰ গৱেষণা কৰাৰ ক্ষেত্ৰত আমাৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদে সদায় কি হয় আগভাগ লৈ আহিছে গতিকে আমাৰ ভাৰতবৰ্ষৰ যিটো কৃষি আমাৰ কৃষি বিভাগটো তদাৰক কৰাৰ ক্ষেত্ৰত বা পশুপালন বিভাগটো তদাৰক কৰাৰ ক্ষেত্ৰত ভাৰতীয় কৃষি গৱেষণা পৰিষদ এটা উল্লেখযোগ্য পৰিষদ যিটো হৈছে এটা স্থায়িত্বশীল পৰিষদ আৰু এই পৰিষদখনে আমাৰ সময়ে সময়ে ভাৰতবৰ্ষৰ কৃষি আৰু গৱেষণা পৰিষদৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে ইয়াৰ উপৰিও আমাৰ MCI মেডিকেল কাউন্সিল অফ ইণ্ডিয়া গতিকে আমাৰ মানুহবিলাকৰ শাৰীৰিক সুস্থতাৰ বাবে শাৰীৰিক চিকিৎসাৰ বাবে আমাৰ গোটেই ভাৰতবৰ্ষত চিকিৎসা মহাবিদ্যালয় আছে এই চিকিৎসা মহাবিদ্যালয়বিলাক কিদৰে তদাৰক কৰা হ'ব এই চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশাসনিক দিশটো কিদৰে আগবঢ়াই লৈ যোৱা হ'ব এই প্ৰশাসনিক বিভাগটো আমি কিদৰে আমি চলাব পাৰোঁ এই সকলোবিলাক বিষয়বস্তু আমাৰ মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ দ্বাৰা কি কৰা হয় তদাৰক কৰা হয় গতিকে মেডিকেল কাউন্সিল অফ ইণ্ডিয়া এইটো এটা হৈছে বিশেষ সংস্থা যিটো সংস্থাই আমাৰ ভাৰতবৰ্ষৰ যিবিলাক আমাৰ কলেজ আছে মেডিকেল কলেজ আছে গতিকে চিকিৎসা মহাবিদ্যালয় আছে এই চিকিৎসা মহাবিদ্যালয়বিলাকৰ সকলোবিলাকৰ মানদণ্ড শিক্ষক নিযুক্তি তেওঁলোকৰ বিভাগীয় বিভিন্ন ধৰণৰ বিভাগ তেওঁলোকৰ ঔষধ পাতি সকলোবিলাক ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিকৰণৰ মানদণ্ড এই সকলোবিলাক কোনে নিৰ্ধাৰণ কৰে আমাৰ ভাৰতীয় মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ দ্বাৰা কি কৰা হয় তদাৰক কৰা হয় যাক আমি চমুকৈ ক'ব পাৰোঁ MCI মেডিকেল কাউন্সিল অফ ইণ্ডিয়া এই কাউন্সিলখনে বা এই সংস্থাটোৱে এইটো যি ভাৰতীয় আমাৰ কেন্দ্ৰীয় সংস্থা এই সংস্থাটোৱে এজন ছাত্ৰ বা ছাত্ৰীয়ে মেডিকেল বা তেওঁলোকে শাৰীৰিক দিশত বা তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকে স্বাস্থ্যজনিত দিশত তেওঁলোকৰ নাৰ্ছৰ পৰা আৰম্ভ কৰি ডক্টৰৰ পৰা আৰম্ভ কৰি এজন ডক্টৰ বা তেওঁলোকে MBBS পাঠ্যক্ৰমৰ বাবে নামভৰ্তিকৰণ কৰিবৰ বাবে তেওঁলোকে চিকিৎসা বিজ্ঞান বা চিকিৎসা শাস্ত্ৰ পঢ়িবৰ বাবে তেওঁলোকক কিমানখিনি নম্বৰৰ দৰকাৰ হয় তেওঁলোকৰ কিমানখিনি অৰ্হতা দৰকাৰ হয় এজন শিক্ষকৰ কিমানখিনি মানদণ্ড এই সকলোবিলাক বিষয়বস্তু আমাৰ মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ দ্বাৰা কি কৰা হয় তদাৰক কৰা হয় ইয়াৰ উপৰিও আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ উপৰিও আমাৰ ভাৰতবৰ্ষৰ সকলোবিলাক আমাৰ ভাৰতীয় সংবিধানত থকা সকলোবিলাক ধাৰা সকলোবিলাক আমাৰ প্ৰস্তাৱনা এই প্ৰস্তাৱনাৰ সপক্ষে আমাৰ যিবিলাক শিক্ষা ব্যৱস্থা হওক বা বিভিন্ন ধৰণৰ অধিকাৰ দায়িত্ব কৰ্তব্যৰ পৰা যদি বঞ্চিত হয় তেতিয়াহ'লে এজন নাগৰিকে কি কৰিব পাৰে তেওঁ আইনৰ ওচৰ চাপিব পাৰে তেওঁৰ যদি নিৰ্ধাৰিত কোনো ধৰণৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ লগে লগে তেওঁলোকে কি কৰিব পাৰে আইনৰ ওচৰ চাপিব পাৰে এই আইন বিভাগটো ভালদৰে তদাৰক কৰিবৰ বাবে আমাৰ ভাৰতবৰ্ষত বাৰ কাউন্সিল অফ ইণ্ডিয়া বুলি আমাৰ এটা সংস্থা আছে যিটো সংস্থা আমাৰ ভাৰতবৰ্ষত সাধাৰণতে আমাৰ সদনত 1961 চনতে কি কৰা হৈছিলে বিভিন্ন ধৰণৰ উকিল সংস্থাবিলাকে লগ হৈ পেলাই ওকালতি সংস্থাবিলাকে লগ হৈ পেলাই আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়া এইখন গঠন কৰিছিলে গতিকে আমাৰ যিখন বাৰ কাউন্সিল অফ ইণ্ডিয়া আছে ইয়াত কি কৰা হয় সকলোবিলাক আমাৰ আইনসন্মত শিক্ষা ব্যৱস্থা আইনসন্মত দিহা পৰামৰ্শৰ বাবে আমি নাগৰিকে ওচৰ চাপিব পাৰোঁ বা তেওঁলোকে বহুতো দিহা পৰামৰ্শ দি আহিছে
গতিকে আমাৰ আইন মহাবিদ্যালয় বা আইন বিশ্ববিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত আমাৰ বা স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়াই আমাৰ কি কৰিব পাৰে সেই বিষয়টো তদাৰক কৰিব পাৰে এখন আইন মহাবিদ্যালয় বা এখন আইন বিশ্ববিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত কি বিষয়বস্তু আমি হাতত ল'ব পাৰিম গতিকে এই বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়া হয় ইয়াৰ উপৰিও আমাৰ যিবিলাক কাউন্সিল আছে বাৰ কাউন্সিল আছে এই বাৰ কাউন্সিল সমূহ বিশেষভাৱে কি কৰা হয় তদাৰক কৰা হয় বা ইয়াক আমি দিহা পৰামৰ্শ দিয়া হয় গতিকে নিৰীক্ষণ কৰা হয় যিবিলাক বিশ্ববিদ্যালয় আছে আইন মহাবিদ্যালয় আছে আইন বিশ্ববিদ্যালয় আছে বাৰ কাউন্সিল অফ ইণ্ডিয়াই সময়ে সময়ে কি কৰে তেওঁলোকে তদাৰক কৰে তেওঁলোকে নিৰীক্ষণ কৰে আৰু ইয়াৰ উপৰিও তেওঁলোকে কি কৰে এই মহাবিদ্যালয়সমূহক তেওঁলোকে স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত বাৰ কাউন্সিল অফ ইণ্ডিয়াই যথেষ্ট পৰিমাণে সহায় কৰি আহে গতিকে আমাৰ ভাৰতৰ যিবিলাক উচ্চ শিক্ষা আছে এই উচ্চ শিক্ষাৰ মানদণ্ড কিদৰে আমাৰ আগবঢ়াই নিয়া হ'ব উচ্চ শিক্ষাৰ মানদণ্ডে কিদৰে আগবঢ়াই নিয়া হ'ব কি বিভাগত কি কোনে কি দায়িত্ব ল'ব এই সকলোবিলাক দায়িত্বৰ ক্ষেত্ৰত প্ৰথমটো দায়িত্বই বহন কৰা হৈছে যে ইউজিচি বিশ্ববিদ্যালয় অনুদান আয়োগ দ্বিতীয়তে আমাৰ যিবিলাক আমাৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয় আছে এই সকলোবিলাকৰ তদাৰক কৰাৰ দায়িত্ব বা দিহা পৰামৰ্শ দিয়াৰ দায়িত্বৰ ক্ষেত্ৰত আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগ আমি জগৰীয়া বুলি কওঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যিবিলাক আমাৰ কাৰিকৰী শিক্ষাৰ বাবে আমাৰ সৰ্বভাৰতীয় যিবিলাক পৰিষদ আছে আমাৰ সৰ্বভাৰতীয় পৰিষদৰ ক্ষেত্ৰত কাৰিকৰী শিক্ষা ব্যৱস্থা আমাৰ কেনেকুৱা হ'ব লাগিব এই শিক্ষা ব্যৱস্থাই আমাক কিদৰে আমাক তদাৰক কৰাৰ ক্ষেত্ৰত সহায় কৰিব এই সকলোবিলাক বিষয়বস্তু তদাৰক কৰাৰ দায়িত্ব হৈছে আমাৰ কি কাৰিকৰী শিক্ষাৰ বাবে সৰ্বভাৰতীয় পৰিষদে ইয়াৰ দায়িত্ব বহন কৰে ইয়াৰ উপৰিও আমাৰ যিবিলাক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ আমাৰ প্ৰত্যেকখন মহাবিদ্যালয় আৰু প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহৰ তেওঁলোকৰ আন্তঃগাঁথনি নিৰীক্ষণ কৰি পেলাই তেওঁলোকক স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ অৰিহণা আছে তেওঁলোকে বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি নিৰীক্ষণ কৰি পেলাই তেওঁলোকে এটা স্বীকৃতি প্ৰদান কৰে আমি দেখিবলৈ পাওঁ বিভিন্ন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত আমি এটা চিহ্ন দেখিবলৈ পাওঁ A++, A+, B++, B, C গতিকে তেওঁলোকৰ যিটো আন্তঃগাঁথনিৰ যিটো পৰিসীমা তেওঁলোকৰ যদি আন্তঃগাঁথনি অতি বিকশিত হয় অতি উন্নত মানদণ্ডৰ হয় তেতিয়া তেওঁলোকে এটা স্বীকৃতি প্ৰদান কৰে A++ গতিকে এই স্বীকৃতিৰ ওপৰতে আমাৰ বিভিন্ন বিষয়বস্তুসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰে গতিকে আমাৰ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ হৈছে এনেকুৱা এটা পৰিষদ যাৰ দ্বাৰা আমি সকলোবিলাক বিষয়বস্তু আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰা হয় ইয়াৰ উপৰিও আমাৰ শিক্ষক শিক্ষাৰ বাবে আমাৰ কিছুমান ৰাষ্ট্ৰীয় পৰিষদ আছে এই ৰাষ্ট্ৰীয় পৰিষদসমূহে আমি শিক্ষক শিক্ষাৰ বাবে আমাৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ইয়াৰ উপৰিও ভাৰতীয় কৃষি গৱেষণা পৰিষদ ভাৰতীয় কৃষি গৱেষণা পৰিষদেও কি কৰিছে সময়ে সময়ে আমাৰ এই সকলোবিলাক বিষয়বস্তু আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ লগত জড়িত বিষয়বস্তু বা কৃষি মহাবিদ্যালয়ৰ লগত জড়িত বিষয়বস্তু তাৰ লগতে আমাৰ যিটো পশুপালন আছে যাক আমি ভেটেৰিনাৰী বুলি কওঁ এই পশুপালন বিষয়বস্তুটো বা তেওঁলোকৰ মহাবিদ্যালয়সমূহত দিব পৰা দিহা পৰামৰ্শসমূহ যিহেতু ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ ভাৰতবৰ্ষৰ বহুতো ৰাজ্য এতিয়াও কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছে গতিকে ভাৰতবৰ্ষত একেটা বছৰতে কিমান প্ৰকাৰনৰ কৃষি কৰিব পাৰি কিমান প্ৰকাৰনৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিব পাৰি কেনেকুৱা ধৰণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিলে আমি সুফল পাওঁ ভাল ফসল পাওঁ গতিকে এই বিষয়বস্তুবিলাকৰ দিহা পৰামৰ্শ দিয়া গৱেষণা কৰা উচ্চ মানদণ্ডৰ কৃষিভিত্তিক দিহা পৰামৰ্শ দিয়াৰ ক্ষেত্ৰত আমাৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদে আমাৰ সদায় দায়িত্ব গ্ৰহণ কৰি আহিছে ইয়াৰ উপৰিও আমাৰ প্ৰত্যেকজন ব্যক্তিৰ তেওঁলোকৰ যিটো চিকিৎসা যিবিলাক আমি চিকিৎসা মহাবিদ্যালয়লৈ যাওঁ বা চিকিৎসা মহাবিদ্যালয়সমূহে কি ধৰণৰ চিকিৎসা প্ৰদান কৰে চিকিৎসা মহাবিদ্যালয়সমূহৰ দিহা পৰামৰ্শ দিয়াৰ ক্ষেত্ৰত আমাৰ মেডিকেল কাউন্সিল অফ ইণ্ডিয়া এনেকুৱা এটা সংস্থা আছে যিটো সংস্থা এইটো এটা কেন্দ্ৰীয় সংস্থা এই সংস্থাটোৱে কি কৰে প্ৰত্যেকখন আমাৰ চিকিৎসা মহাবিদ্যালয় তদাৰক কৰাৰ দায়িত্ব তেওঁলোকৰ আছে তেওঁলোকৰ আন্তঃগাঁথনি চোৱাৰ ক্ষেত্ৰত দায়িত্ব আছে তেওঁলোকক স্বীকৃতি দিয়াৰো দায়িত্ব আছে স্বীকৃতি বাতিল কৰাৰো অধিকাৰ আমাৰ মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ আছে যদি কোনো এখন চিকিৎসা মহাবিদ্যালয়ে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াই ধৰি দিয়া তেওঁলোকৰ নীতি নিয়মৰ ভিতৰত নপৰে
আৰু তেওঁলোকক যদি আমাৰ এই মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ পৰা তদাৰক কৰা হয় যদি সেই নীতি নিয়মত নাথাকে তেতিয়াহ'লে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াই সেইখন মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিব পাৰে গতিকে স্বীকৃতিৰ গ্ৰহণযোগ্যতা আৰু স্বীকৃতি বাতিল কৰাৰ ক্ষেত্ৰত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰৱেশিকা পৰীক্ষাৰ ক্ষেত্ৰত বিভিন্ন দিশসমূহ সামৰি পেলাই মেডিকেল কাউন্সিল অফ ইণ্ডিয়া কি কৰা হৈছিলে গঠন কৰা হৈছিলে গতিকে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াই কি কৰিছে আমাৰ চিকিৎসা শাস্ত্ৰৰ লগত জড়িত সকলোবিলাক মহাবিদ্যালয়ৰ দিহা পৰামৰ্শ দি আহিছে ইয়াৰ উপৰিও আমাৰ ভাৰতবৰ্ষ যিহেতু এখন গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ আমি গণতান্ত্ৰিক নীতি নিয়মসমূহ আমি গ্ৰহণ কৰিব লাগে আমাৰ গণতান্ত্ৰিক দেশৰ এখন নিৰ্দিষ্ট সংবিধান আছে এই সংবিধানত আমাৰ বিভিন্ন আমাৰ আৰ্টিকল আছে আমাৰ প্ৰস্তাৱনা আছে গতিকে আমাৰ বিভিন্ন এক্ট আছে এই সকলোবিলাকৰ বাবে আমাৰ নাগৰিকসকলক কি কৰা হৈছে কিছুমান অধিকাৰ দিয়া হৈছে কৰ্তব্য দিয়া হৈছে এই অধিকাৰৰ পৰা যদি কোনোবাই বঞ্চিত হয় তেতিয়াহ'লে আমি কি কৰিব পাৰো আমি আইনৰ ব্যৱস্থা ল'ব পাৰো গতিকে এই আইনৰ ব্যৱস্থাৰ বাবে আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়া নামেৰে এটা সংস্থা আছে যি আইন বিভাগটো তদাৰক কৰে আমাৰ ভাৰতবৰ্ষত থকা আইন বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়সমূহ তদাৰক কৰাৰ ক্ষেত্ৰত আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়াই যথেষ্ট পৰিমাণে কি কৰিব পাৰে দিহা পৰামৰ্শ দি আহিব পাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখা পালো আমি যিবিলাক মহাবিদ্যালয় আছে বা যিবিলাক বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়সমূহ আৰু মহাবিদ্যালয়সমূহ কিদৰে পৰিচালিত হয় মেনেজমেণ্ট কিদৰে পৰিচালিত হয় বা পৰিচালনা কৰা হয় তাৰ বাবে কি কি সংস্থা আছে এই সংস্থাসমূহৰ বিষয়ে আমি আহিলো গতিকে আমি দেখা পাইছো যে আমাৰ প্ৰথম সংস্থাটোৱে বিভিন্ন আমাৰ মহাবিদ্যালয় হওক বিশ্ববিদ্যালয় হওক এইবিলাক তদাৰক কৰাৰ ক্ষেত্ৰত প্ৰথমটো সংস্থাই হৈছে আমাৰ কি কেন্দ্ৰীয় চৰকাৰ গতিকে কেন্দ্ৰীয় চৰকাৰে কি কৰিব পাৰে বিভিন্ন বিষয়বস্তুসমূহৰ ওপৰত তেওঁলোকে পৰিচালনা কৰিব পাৰে গতিকে পৰিচালনা কৰিবৰ বাবে তেওঁলোকৰ বিভিন্ন সংস্থা যিবিলাক সংস্থা হৈছে IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি গতিকে তেওঁলোকৰ MIC গতিকে আমাৰ কৃষি গৱেষণা ব্যৱস্থা আমাৰ তেওঁলোকৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা এই সংস্থাটো আমাৰ উচ্চ মানদণ্ডৰ যিবিলাক আমাৰ বিষয়বস্তু মহাবিদ্যালয় বা বিশ্ববিদ্যালয় আছে এই সকলোবিলাক তদাৰক কৰাৰ দায়িত্ব আমাৰ কেন্দ্ৰীয় চৰকাৰৰ গতিকে কেন্দ্ৰীয় চৰকাৰে সদায় কি কৰে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স এডুকেশ্যন হওক ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি হওক এই সকলোবিলাক বিষয়বস্তু তদাৰক কৰাৰ দায়িত্ব হৈছে কেন্দ্ৰীয় চৰকাৰৰ গতিকে কেন্দ্ৰীয় চৰকাৰৰ উপৰিও আমাৰ ৰাজ্যিক চৰকাৰসমূহেও কি কৰিছে আমাৰ কিছুমান পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ দায়বদ্ধতা আছে গতিকে এই ক্ষেত্ৰত আমাৰ ৰাজ্যিক চৰকাৰে বিশ্ববিদ্যালয় হওক বা আমাৰ মহাবিদ্যালয় হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হওক এই সকলোবিলাক আমাৰ তদাৰক কৰাৰ ক্ষেত্ৰত আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয়ে কি কৰি আহিছে সহায় কৰি আহিছে গতিকে আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয় যেনেকৈ আমাৰ উত্তৰ প্ৰদেশৰ যিবিলাক কলেজ আছে ৰাজ্যিক বিশ্ববিদ্যালয় আছে ঠিক সেইদৰে আমাৰ বিভিন্ন ধৰণৰ পুনেত আছে বেংগলোৰত আছে এই সকলোবিলাক যিবিলাক বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়সমূহ বা আমাৰ ভাৰতবৰ্ষৰ অসমত হওক চবতে হওক যিখিনি আমাৰ ৰাজ্য চৰকাৰৰ দ্বাৰা আমাৰ এই সংস্থাসমূহ বা এই বিশ্ববিদ্যালয় বা এই মহাবিদ্যালয়সমূহ তদাৰক কৰাৰ ক্ষেত্ৰত আমাৰ ৰাজ্যিক চৰকাৰৰ এটা বিশেষ সংস্থা আছে আৰু তেওঁলোকে কি কৰিব পাৰে এই বিষয়বস্তুৰ ক্ষেত্ৰত সহায় কৰিব পাৰে ইয়াৰ উপৰিও আমাৰ ভাৰতবৰ্ষৰ আমাৰ শিক্ষা পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ কিছুমান স্থানীয় সংস্থা আছে যাক আমি লোকেল বডিজ বুলি কওঁ অঞ্চল বিশেষে আমাৰ যিবিলাক শৈক্ষিক অনুষ্ঠান আছে এই অনুষ্ঠানসমূহৰ ক্ষেত্ৰতো আমাৰ পৰিচালনা কৰাৰ দায়িত্ব আমাৰ বিশেষকৈ স্থানীয় সংস্থা বা স্থানীয় ব্যক্তিসমূহ ইয়াৰ লগত কি হ'ব পাৰে অন্তৰ্ভুক্ত হ'ব পাৰে গতিকে এই স্থানীয় ব্যক্তিসমূহে কি কৰিব পাৰে তেওঁলোকৰ নিজ নিজ অঞ্চলৰ বিশেষকৈ টাউন অঞ্চলত হওক বা আমাৰ চহৰ অঞ্চলত হওক বা গ্ৰাম্য অঞ্চলত হওক আমাৰ টাউন অঞ্চলত সাধাৰণতে মিউনিচিপালিটি বুলি কয় আৰু গ্ৰাম্য অঞ্চলত এইটো সাধাৰণতে তেওঁলোকৰ গ্ৰাম পঞ্চায়ত বুলি কয় এই বস্তুসমূহ এই দুটা বস্তু আমাৰ মিউনিচিপালিটি নগৰপালিকা আৰু আমাৰ গ্ৰাম পঞ্চায়তে কি কৰিব পাৰে আমাৰ স্থানীয় সংস্থা বা লোকেল বডিজ হিচাপে ধৰা হয় এই স্থানীয় সংস্থাসমূহে আমাৰ ভাৰতবৰ্ষৰ সাধাৰণতে 243 এক্ট আমাৰ ভাৰতীয় সংবিধানৰ 243 এক্টত অধীনত তেওঁলোকক কিছুমান সা সুবিধা দিয়া হৈছে য'ত আমাৰ গ্ৰাম পঞ্চায়ত গ্ৰাম্য অঞ্চলৰ আৰু চহৰ অঞ্চলৰ এই সংস্থা দুটাই আমাৰ শৈক্ষিক কাৰ্য আমি তদাৰক কৰিব পাৰে গতিকে সকলোবিলাক বিষয়বস্তু আমাৰ টাউন এৰিয়াত হওক চহৰ অঞ্চলত হওক বা গ্ৰাম্য অঞ্চলত হওক আমাৰ
যদি স্থানীয় ব্যক্তি আমাৰ লগত নাথাকে বা স্থানীয় সংস্থা যদি জড়িত নাথাকে সেই অনুষ্ঠানটো ভালদৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বা পৰিচালনা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে স্থানীয় সংস্থাসমূহে সাধাৰণতে তেওঁলোকে উপলব্ধি কৰিব পাৰে যে তেওঁলোকৰ মাজত থকা বিভিন্ন সমস্যাসমূহ ইয়াৰ উপৰিও আৰু কিছুমান আমাৰ সংস্থা আছে যিটো হৈছে ব্যক্তিগত সহায়ক অনুষ্ঠান যাক আমি প্ৰাইভেট এডেড ইনষ্টিটিউচন বুলি কওঁ আমাৰ ভাৰতবৰ্ষত বিশেষকৈ কিছুমান ব্যক্তিগত সংস্থা আছে যি ব্যক্তিগত নিজে পৰিচালিত কৰিব পাৰে ট্ৰাষ্ট আছে যিবিলাক আমি ট্ৰাষ্ট কিছুমান দেখা পাওঁ কিছুমান ছ'চাইটিও কি কৰিব পাৰে আমাৰ ব্যক্তিগত অনুষ্ঠানসমূহ আমাৰ তদাৰক কৰিব পাৰে গতিকে ব্যক্তিগত বা কোনো এটা পৰিষদ বা কোনো সমাজৰ দ্বাৰা পৰিচালিত হোৱা নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন যাক আমি NGO বুলি কওঁ এই সকলোবিলাক বিষয়বস্তু আমাৰ ব্যক্তিগত সহায়কক আমাৰ সহায় কৰে অৰ্থাৎ বেচৰকাৰী সংস্থা এওঁলোকে টোটেলি বেচৰকাৰী সংস্থা তেওঁলোকে চৰকাৰৰ পৰা সহায় সাহায্য নাপায় তেওঁলোকে ব্যক্তিগতভাৱে কি কৰিব পাৰে অনুষ্ঠান বা প্ৰতিষ্ঠানটো তেওঁলোকে পৰিচালনা কৰিব পাৰে গতিকে এই ব্যক্তিগত অনুষ্ঠানসমূহৰ ক্ষেত্ৰতো কি কৰিব পাৰে তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ অৰ্থনৈতিক দিশটোৱে হওক বা তেওঁলোকৰ বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ বিষয়বস্তুৱে হওক শৈক্ষিক পাঠ্যক্ৰমৰ বিষয়বস্তুৱে হওক এই ব্যক্তিগতভাৱে তেওঁলোকে কিছুমান নীতি নিয়ম তেওঁলোকে মানি চলিব পাৰে কিন্তু এই ব্যক্তিগত হ'লেও তেওঁলোকে কিন্তু যিবিলাক আমাৰ সংস্থা আছে বিশেষকৈ UGC বিশ্ববিদ্যালয় অনুদান আয়োগ বা বিভিন্ন ধৰণৰ যি প্ৰশিক্ষণপ্ৰাপ্ত মহাবিদ্যালয় আছে সেইবিলাকৰ ক্ষেত্ৰত আমাৰ যিবিলাক নীতি নিয়ম আছে এই নীতি নিয়মসমূহ টিচাৰ এডুকেশ্যন কাউন্সিল হওক বা মহাবিদ্যালয়সমূহক স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত না হওক তেওঁলোকে কিন্তু এইবিলাক নীতি নিয়ম মানি পেলাইহে তেওঁ ব্যক্তিগতভাৱে তেওঁলোকে আগবাঢ়ি যাব পাৰে গতিকে ব্যক্তিগত আমাৰ সহায়ক অনুষ্ঠানবিলাকে সাধাৰণতে আমাৰ বিশেষকৈ ব্যক্তিগত হ'ব পাৰে বা কোনো এটা পৰিষদৰ দ্বাৰা হ'ব পাৰে ট্ৰাষ্ট হ'ব পাৰে বা কোনো এটা ছ'চাইটিয়ে বিশেষকৈ আমাৰ বেচৰকাৰী সংস্থা বুলি আমি কওঁ এই সংস্থাসমূহে কি কৰে আগবঢ়াই নিব পাৰে আৰু কিছুমান আছে আমাৰ যিবিলাক ব্যক্তিগত অসহায় কিন্তু ব্যক্তিগতভাৱেও তেওঁলোকে কোনো সাহায্যপ্ৰাপ্ত অনুষ্ঠান নহয় তেওঁলোকে প্ৰাইভেট আনএডেড ইনষ্টিটিউচন বিশেষভাৱে এইটো কোনো এজন ব্যক্তিৰ দ্বাৰা পৰিচালিত হয় এই অনুষ্ঠানসমূহক আমি কি বুলি কওঁ ব্যক্তিগত অসহায়ক অনুষ্ঠান বুলি কওঁ যিটো অনুষ্ঠান আমি কোনো পৰিষদ বা কোনো সমাজ বা কোনো আমাৰ ব্যক্তিগত অনুষ্ঠানৰ দ্বাৰা কি হয় পৰিচালিত হয় যিটো বস্তুৱে কোনো ধৰণৰ আমাৰ টকা পইচাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন গ্ৰেণ্টৰ ক্ষেত্ৰতে হওক তেওঁলোকে বিভিন্ন কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ সংস্থাৰ পৰা তেওঁলোকে কোনো ধৰণৰ সুবিধা নাপায় কিন্তু তেওঁলোকে বিভিন্ন ধৰণৰ নিজৰ যদি এটা তেওঁলোকে অনুষ্ঠানটোৰ কাৰণে কোনো এটা যদি বিল্ডিং এটা গঢ় লৈ উঠিব লগা হয় তেওঁলোকে যদি এটা আন্তঃগাঁথনি নিৰূপণ কৰিব লগা হয় তেওঁলোকে কি কৰিব পাৰে বিভিন্ন ধৰণৰ সংস্থাৰ দ্বাৰা তেওঁলোকে সহায় ল'ব পাৰে যদিও তেওঁলোকে ব্যক্তিগতভাৱে অসহায় কিন্তু তেওঁলোকৰ কোনো এটা কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত বা গঠনমূলক ভূমিকা কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন সংস্থাৰ ওচৰলৈ যাব পাৰে গতিকে আমাৰ ভাৰতবৰ্ষত আমি দেখিবলৈ পাওঁ আমাৰ উচ্চ শিক্ষা আমাৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতা আছে ৰাজ্য চৰকাৰৰো দায়বদ্ধতা আছে স্থানীয় সংস্থাসমূহৰো দায়বদ্ধতা আছে ব্যক্তিগত সহায়ক অনুষ্ঠানসমূহৰো দায়বদ্ধতা আছে আৰু ব্যক্তিগত অসহায় বিষয়বস্তুৰ ওপৰতো আমাৰ কিছুমান দায়বদ্ধতা আছে এইখিনি হৈছে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত পৰিচালনা কৰা বিষয়বস্তুসমূহ গতিকে আমি দেখিবলৈ পালো যে আমাৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰেও আমাৰ কি কৰিব পাৰে কেন্দ্ৰৰ দ্বাৰা প্ৰসাৰিত হোৱা কেন্দ্ৰৰ দ্বাৰা বিকশিত হোৱা বিশ্ববিদ্যালয় হওক মহাবিদ্যালয়সমূহৰ ওপৰত তেওঁলোকৰ পৰিচালনা কৰাৰ দায়িত্ব আছে ৰাজ্যিক চৰকাৰৰ দ্বাৰাও পৰিচালনা কৰা তেওঁলোকৰ দায়িত্ব আছে ইয়াৰ উপৰিও যিবিলাক আমাৰ স্থানীয় সংস্থা আছে এই সংস্থাসমূহেও কি কৰিব পাৰে তদাৰক কৰিব পাৰে গতিকে এই সংস্থাসমূহো আমাৰ চহৰ অঞ্চলত আমাৰ মিউনিচিপালিটি আৰু গ্ৰাম্য অঞ্চলত আমাৰ সাধাৰণতে গ্ৰাম পঞ্চায়তৰ দ্বাৰা পৰিচালিত হয় আৰু কিছুমান ব্যক্তিগত সহায়ক অনুষ্ঠান আছে ব্যক্তিগত সহায়ক অনুষ্ঠানসমূহ ব্যক্তিগতভাৱে তেওঁলোকে আগবঢ়াই নিব পাৰে আৰু ব্যক্তিগত অসহায়ক কিছুমান অনুষ্ঠান আছে যিটো ব্যক্তিগতভাৱে তেওঁলোকে অসহায় হ'লেও তেওঁলোকৰ বিভিন্ন ধৰণৰ আন্তঃগাঁথনিমূলক দিহা পৰামৰ্শৰ ক্ষেত্ৰত তেওঁলোকে অন্যান্য সা সুবিধা তেওঁলোকে চৰকাৰৰ পৰা ল'ব পাৰে গতিকে আমি দেখা পালো এতিয়া যে নেক্সট আমি পৰৱৰ্তী পৰ্যায়ত দেখা পালো আমাৰ কিছুমান কি আছে একাডেমিক আমাৰ যিটো পঠনীয় বিষয়বস্তু আছে আৰু প্ৰশাসনিক বিষয়বস্তু আছে এই প্ৰশাসনিক আৰু পঠনীয় আৰু প্ৰশাসনিক বিষয়বস্তুটো
প্ৰশাসনিক আৰু পঠনীয় বিষয়বস্তুটো আমাৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত কিদৰে পৰিচালিত কৰা হয় এই বিষয়বস্তুটোৰ ওপৰত আমি যদি দেখিবলৈ পাওঁ আমাৰ কেইটামান সংস্থা আছে গতিকে আমাৰ সংস্থাবিলাক হৈছে একাডেমিক আমাৰ যিটো পঢ়া বিষয়বস্তুসমূহ আমি কিদৰে পঢ়া বিষয়বস্তুসমূহ আগবঢ়াই নিম পঢ়া বিষয়বস্তুসমূহৰ লগত অন্যান্য কি বিষয়বস্তু জড়িত হৈ আছে আমাৰনো ইয়াৰ প্ৰশাসনিক ব্যৱস্থাটো কেনেকুৱা হ'ব লাগে ইয়াৰ ওপৰত যদি আমি এটা আভাস দেখিবলৈ পাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে প্ৰথমটোৱে হৈছে আমাৰ কি আছে আদালত বা সিনেট আছে প্ৰত্যেকখন আমাৰ শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰশাসনিক দিশৰ লগত বা পঠনীয় বিষয়বস্তুৰ লগত পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ যিসমূহ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় আছে তাৰ প্ৰথমটো বিষয়বস্তুৱে হৈছে কি আমাৰ প্ৰথমটোৱে আমাৰ সংস্থা হৈছে আদালত বা সিনেট গতিকে আদালত বা সিনেট এনেকুৱা এটা সংস্থা যি কি কৰিব পাৰে যিকোনো বিষয়বস্তু আমাৰ কোনো এখন বোৰ্ড গঠন কৰি পেলাই তেওঁলোকে নীতি নিৰ্ধাৰণ কৰিব পাৰে দ্বিতীয়তে হৈছে কাৰ্যবাহী পৰিষদ যি কাৰ্যবাহী পৰিষদে আমাৰ কি কৰিব পাৰে বিভিন্ন ধৰণৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহ তদাৰক কৰিব পাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে একাডেমিক কাউন্সিল যিয়ে অকল পঢ়া বিষয়বস্তুৰ ওপৰতে তেওঁলোকে দিহা পৰামৰ্শ দিব পাৰে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে অধ্যয়ন পৰিষদ যিখন অধ্যয়ন পৰিষদে আমাৰ ভাৰতবৰ্ষত থকা বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয় তদাৰক কৰিব পাৰে আৰু একদম শেষৰটো হৈছে আমাৰ ফাইনেন্স কমিটি এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয় সুচাৰুৰূপে পৰিচালিত হ'বলৈ হলে আমাৰ টকা পইচা বা অৰ্থনৈতিক দিশটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমাৰ ভাৰতবৰ্ষত ফাইনেন্স কমিটি বুলি এখন কমিটি আছে যি কমিটিয়ে অকল টকা পইচা তেওঁলোকে নিৰ্ধাৰণ কৰি পেলাই প্ৰত্যেকখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় তেওঁলোকে যোগান ধৰে এইখিনিয়ে আছিল আজি আপোনালোকৰ পাঠৰ বিষয়বস্তু তাৰ পৰৱৰ্তী পৰ্যায়ত বেলেগ এটা পাঠেৰে আপোনালোকৰ ওচৰলৈকে আহিম নমস্কাৰ থ্যাংক ইউ